আজি এটা আমি নতুন টপিক ডিসকাস কৰিম এটো হৈছে ইউনিটি ইন ডাইভাৰ্চিটি ভাৰতত বৈচিত্ৰতাৰ মাজত ঐক্য এতিয়া ভাৰতবৰ্ষ এখন বৈচিত্ৰপূৰ্ণ দেশ ইয়াত বিভিন্ন জাতি উপজাতি যাৰ তাৰ মাজত আমি বিভিন্ন কালচাৰ তেওঁলোকৰ বিভিন্ন নৰ্মছ বিভিন্ন ডেন্স তেওঁলোকৰ বিভিন্ন সংস্কৃতিৰে মিলন কৰিব পাৰো ইয়াত বিভিন্ন জাতি উপজাতি একেলগে একে সময়তে এটা উইদিন সেম ৰূফ তেওঁলোকে বসবাস কৰে ইকাৰণে ভাৰতক আমি এটা ইউনিটি ইন ডাইভাৰ্চিটি এটা উৎকৃষ্ট উদাহৰণ বুলি আমি ধৰিব পাৰো এতিয়া ভাৰতটো কেনেকে ইউনিটি ইন ডাইভাৰ্চিটি কনসেপ্টটো ভাৰতৰ ওপৰতো কেনেকে পৰে সেইটো বিষয় আমি জানিলো বৈচিত্ৰ্যৰ মাজত একতা হৈছে এক ধাৰণা যি কিছুমান পাৰ্থক্য থকা ব্যক্তিসকলৰ মাজত একতা সূচায় এই পাৰ্থক্যবোৰ সাংস্কৃতিক দিশত হ'ব পাৰে ভাষাৰ দিশত হ'ব পাৰে নাইবা আদৰ্শ ধৰ্ম সম্প্ৰদায় শ্ৰেণী আদি জাতিৰ দৰে আধাৰত হ'ব পাৰে এই বৈচিত্ৰ্যসমূহ আমি সংস্কৃতিৰ ক্ষেত্ৰত দেখো বিভিন্ন কালচাৰেল ডিফাৰেন্সৰ ক্ষেত্ৰত ধৰ্ম সম্প্ৰদায় এই শ্ৰেণীসমূহৰ মাজত এই পাৰ্থক্যসমূহ থাকিব পাৰে তদুপৰি এই ধাৰণাটো অস্তিত্ব অনাদিকালৰ পৰাই হৈ আহিছে এই অস্তিত্বসমূহ যে বিভিন্ন সংস্কৃতি যে বিভিন্ন ডিফাৰেন্স কিনি আছে এইখিনি অনাদিকালৰ পৰাই হৈ আহিছে ক্ৰমান্বয়ে যিমানে মানৱ সভ্যতা যিমানে আগুৱাই গৈছে সিমানে মানৱ সভ্যতাৰ মাজত আমি এই ডিফাৰেন্স কিনি দেখিছো যেতিয়াৰ পৰা ইয়াক বিভিন্ন ৰাজনৈতিক সামাজিক সংগঠনে বিভিন্ন ব্যক্তি বা সম্প্ৰদায়ৰ মাজত একতা প্ৰতীক হিচাপে ব্যৱহাৰ কৰা আৰম্ভ কৰিছে বহুতো সংস্কৃতি ধৰ্মীয় বিশ্বাস আৰু সামাজিক স্থিৰতাৰ লোকসকলে শান্তি আৰু প্ৰেমেৰে একেলগে থাকে যি এক বৈচিত্ৰ্যৰ মাজত একতাৰ এক মুখ্য দৃষ্টান্ত মানুহৰ পৃথিৱীত প্ৰায় সকলো ঠাইতে এই প্ৰশংসনীয় পদক্ষেপ আমি এই একতাৰ বহুত বিচিত্ৰতাৰ মাজত যে একতা থাকাৰ মেইন উদ্দেশ্যই হৈছে আমি সমাজখনৰ মানুহৰ মাজত প্ৰেমেৰে তেওঁলোকৰ ভাল পোৱাৰে ভাতৃত্ববোধৰ বান্ধনেৰে যাতে আমি একেলগে থাকো তেতিয়াই সমাজখন আগুৱাই যাব সেই মটোটো লৈ পেলাই সেইখিনি চিন্তাধাৰা আমাৰ মানৱ সমাজত আগৰ পৰাই আছে আৰু সেই কনসেপ্টটোৱে যোনটো ইউনিটি ইন ডাইভাৰ্চিটি এই কনসেপ্টটোৱে আমাৰ মানৱ সমাজৰ মাজত এটা ভাতৃত্ববোধৰ এটা ইভলিউচন আৰু লগতে আমি নৰ্মছ মানুহৰ মানদণ্ড মানুহৰ ইটোৱে সিটোৰ প্ৰতি সহায় সহযোগিতা সেনেকুৱা ভাৱধাৰা সেই সৃষ্টি কৰে লগতে বৈচিত্ৰ্যৰ মাজত একতা বাক্যটো সাম্প্ৰতিক আৰু শান্তিৰ বুজায় এই বাক্যটোৱে শান্তিক বুজায় যাতে আমি শান্তিৰে ইজনে সিজনৰ মাজত সহায় সহযোগিতা ৰাখিব পাৰো সেই অৰ্থটোকে বুজাইছে সহনশীলতাৰ যাতে সমানে সেই আমি ব্যক্তিসকলৰ মাজত ৰাখিব পাৰো আমি যাতে ইজনে সিজনৰ মাজত আমি সিম্পেথি দয়া মৰম ৰাখিব পাৰো সেই অৰ্থটোকে কিন্তু ডাইভাৰ্চিটি আৰু ইউনিটিৰ সেইটো অৰ্থকে বুজাইছে ইয়াত বিভিন্ন গোটৰ মাজত নিয়োগ কৰা হয় জাতি ধৰ্ম আৰু ৰাষ্ট্ৰীয়তাত এই সকলো বৈচিত্ৰ্যৰ উদাহৰণ শাৰীৰিক সাংস্কৃতিক ৰাজনৈতিক পাৰ্থক্যবোৰৰ বৈচিত্ৰ্যৰ একতাৰ অন্তৰ্ভুক্ত কৰা হৈছে এই সকলো মানুহৰ আৰু জীৱ-জন্তু তেওঁলোকৰ পাৰ্থক্য থকা সত্ত্বেও ইজনে সিজনৰ লগত বন্ধুত্ব ভাৱেৰে যে চলিব লাগে তাৰ বিষয়ে বুজায় আমি কোনো মানুহ একে নহয় আমি মানুহ একে আমাৰ প্ৰত্যেকৰে মাজত ডিফাৰেন্স আছে কিন্তু সেই ডিফাৰেন্স থাকিলেও আমি যদি সবে মিলিজুলি একেলগে থাকো এই আমাৰ ডিফাৰেন্স খিনি বাদ দি তেতিয়াহে আমাৰ সমাজখন আগুৱাই যাব আৰু সেই চিন্তাধাৰাৰে আমি আমাৰ ইউনিটি ডাইভাৰ্চিটি কনসেপ্টটো ৰচনা কৰিব পাৰো ই এজন পৰিবেশ সৃষ্টি কৰে এনেকে এটা পৰিবেশ সৃষ্টি কৰে যে ব্যক্তিসকলে একেলগে থাকিব আৰু লগতে তেওঁলোকৰ মাজত আদান প্ৰদান হ'ব সংস্কৃতিৰ আদান প্ৰদান হ'ব পাৰে পৰম্পৰাৰ আদান প্ৰদান হ'ব পাৰে তাৰ জৰিয়তে তেওঁলোকে নিজৰ সংস্কৃতি ইজনে সিজনৰ সংস্কৃতি আকোৱালি ল'ব পাৰে আৰু হেনেকে এটা আমাৰ সংস্কৃতিৰ প্ৰসাৰ বহুত দূৰলৈ যাব অজস্ৰ পাৰ্থক্য থকা সত্ত্বেও একতা অস্তিত্ব হয় বিভিন্নতাৰ একতাৰ অৰ্থ বৈচিত্ৰ্যৰ মাজত একতা ধাৰণাটো বুজিবলৈ শিকিব পৰা এক উৎকৃষ্ট উদাহৰণ ভাৰত আমি যদি ইউনিটি ডাইভাৰ্চিটি কনসেপ্টৰ বিষয় ভালকে জানিব খোজো তেতিয়াহলে ভাৰতবৰ্ষ ইয়াৰ উৎকৃষ্ট উদাহৰণ আমি স্পষ্টভাৱে লক্ষ্য কৰিব পাৰো যে সকলো জাতি ধৰ্ম উপভাষা সংস্কৃতি জীৱনশৈলী পোছাক পৰিধান ঈশ্বৰৰ ওপৰত বিশ্বাস উপাসনা ৰীতি নীতি আদিৰে সকলো
সকলো লোকৰ মাজত বিভেদ আছে আৰু সেই ক্ষেত্ৰত ভাৰতবৰ্ষ এক উৎকৃষ্ট উদাহৰণ কিন্তু ভাৰত এখন স্বাধীন দেশ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সকলো ধৰ্ম জাতি ভাৰতীয় নেতৃত্বৰ মুক্ত আন্দোলন আদি কেতিয়াও আমি পাহৰিব নোৱাৰো ভাৰতবৰ্ষৰ যি আন্দোলনৰ সময়ত আমাৰ ভাৰতীয়সকলৰ যি অৱদান তেওঁলোকে ভাৰতক আন্দোলনৰ ভাৰতবৰ্ষক যেনেকে তেওঁলোকে ব্ৰিটিছ শাসনৰ পৰা যে তেওঁ পৰিত্যাগ কৰিবলৈ তেওঁলোকে কিমানখিনি ত্যাগ কৰিছিলে সেইখিনি বিষয় যদি আমি পঢ়ো তেতিয়া আমি আমাৰ সেই ভাৰতৰ বৈচিত্ৰৰ মাজত একতাৰ উদাহৰণ আমি উৎকৃষ্ট উদাহৰণ পাম কাৰণ কি সেইখিনি সময়ত ভাৰতবৰ্ষত কোনো হিন্দু মুছলিম সেই ভেদাভেদ ধৰ্মৰ ভেদাভেদ নাছিলে আৰু কোনো সেইখিনি সব পাহৰি সবেই ভাৰতবৰ্ষক এক স্বাধীন ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সংগ্ৰাম কৰিছিল আৰু এই সংগ্ৰামে কিন্তু এটা উৎকৃষ্ট উদাহৰণ আমি ভাৰতবৰ্ষৰ বৈচিত্ৰতাৰ মাজত একতাৰ ক'ব পাৰো ভাৰত হৈছে এক বিশ্বৰ সৰ্ববৃহৎ আৰু আটাইতকৈ বহল দেশ বিভিন্ন ধৰ্ম যেনে হিন্দু বৈদ্ধ ইছলাম শিখ জৈন ধৰ্ম খ্ৰীষ্টান আৰু পাৰ্চী আদি লোকৰ বাসস্থান যিবোৰ এক ধৰ্ম আৰু এক কৰ্মৰ মতামত বিশ্বাস কৰে যদিও ভাৰতবৰ্ষত বহুত ধৰ্ম আছে কিন্তু তেওঁলোকে এক ধৰ্ম এক মতামত মানে ওৱান ৰিলিজন এণ্ড ওৱান ৱৰ্ক দ্য ৱৰ্ক টুৱাৰ্ড হিউমেনিটি তেওঁলোকে মানৱ সেৱাৰ বিষয়ে আগুৱাই মানৱতাৰটোৱে সবচেয়ে শ্ৰেষ্ঠ ধৰ্ম হিচাপে গণ্য কৰিছে আমাৰ ভাৰতবৰ্ষত সব ধৰ্মতে এইটোৱে শিকাইছে কি আমি মানৱ সেৱাটোৱে সৰ্বশ্ৰেষ্ঠ ধৰ্ম বাকি যিমানেই বেলেগ ধৰ্ম নাথাকক কিন্তু মানৱ ধৰ্মই আটাইতকৈ শ্ৰেষ্ঠ ধৰ্ম হিচাপে আমাৰ প্ৰত্যেক ধৰ্মপুঁজিত এইটো কথা কৈছে আৰু এইটো আমাৰ ভাৰতবৰ্ষৰ এটা ইম্পৰ্টেণ্ট প্ৰিন্সিপল বুলি আমি ক'ব পাৰো ভাৰতীয় সমাজত প্ৰাকৃতিক দ্বাৰা ঈশ্বৰৰ ভয় আত্মশুদ্ধি পুনৰ্জনম পৰিত্ৰাণ স্বৰ্গ বিলাসিতা নৰকৰ শাস্তি বিশ্বাসৰ বিষয়ে আমাক সৰুৰ পৰা শিকাইছে আমি যে বেলেগক বেয়া কৰিব নালাগে স্বৰ্গৰ বেলেগ ভাল কাম কৰিলে আমি স্বৰ্গত যাম বেয়া কাম কৰিলে আমি নৰকত যাব লাগিব পুনৰ্জন্ম আত্মশুদ্ধি সেইখিনি কনচেপ্ট আমাক ভাৰতীয় দৰ্শনত আগৰ পৰা শিকাইছে আৰু ইয়াত মানে তেওঁলোকৰ ধৰ্মীয় বান্ধোন যেনে হোলী ঈদ হওক খ্ৰীষ্টমাছ হওক সেইখিনি শান্তিপূৰ্ণভাৱে একেলগে চেলিব্ৰেট কৰে ভাৰতবৰ্ষত এনেকুৱা ধৰ্মৰ নামত কোনো বেবিচাৰ নচলে সেইকাৰণে ভাৰতবৰ্ষ প্ৰত্যেক বেলেগ দেশতকৈ একেবাৰে ইউনিক ইয়াত সকলো ধৰ্মই স্বতন্ত্ৰভাৱে জীয়াই থাকিব পাৰে এটা ধৰ্মই আৰু এটা ধৰ্মক কোনো অনিষ্ট নকৰে তেওঁলোকে ইজনে সিজনক ৰেসপেক্ট কৰে সেইটো এটা ইম্পৰ্টেণ্ট ক্যাৰেক্টাৰিষ্টিক যোনটো আমাৰ ভাৰতবৰ্ষত আমি দেখিবলৈ পাওঁ ভাৰতত হিন্দী মাতৃভাষা কিন্তু আন বহুতো উপভাষা আৰু ভাষা বিভিন্ন ধৰ্মৰ অঞ্চলৰ লোকসকলে কয় যেনে ইংৰাজী সংস্কৃত ভোজপুৰী ইত্যাদি অৱশ্যে মহান ভাৰতৰ নাগৰিক হিচাপে সকলোৱে গৌৰৱান্বিত যদিও ভাৰতত বহুত ধৰণৰ ল্যাঙ্গুয়েজ আছে কিন্তু আমাৰ হিন্দীকে আমি ৰাষ্ট্ৰীয় ভাষা হিচাপে গণ্য কৰিছো তথাপি এনেকুৱা নহয় কি আমি বেলেগ ল্যাঙ্গুয়েজক আমি নেগলেক্ট কৰিম প্ৰত্যেক ৰিজনাল ল্যাঙ্গুয়েজ আছে প্ৰত্যেক জাগাৰ হিচাপে একোটা তেওঁলোকৰ স্বকীয় ল্যাঙ্গুয়েজ আছে ভাষা আছে আৰু সেই ল্যাঙ্গুয়েজ ভাষাসমূহক সমানে সন্মান দিয়ে ভাৰতবাসীয়ে সেই কাৰণে ভাৰতত কিন্তু একতা আছে বিশেষকৈ ল্যাঙ্গুয়েজৰ ক্ষেত্ৰতো অনেক আছে বিভিন্নতাৰ মাজত ভাৰতত একতা কাহিনী লক্ষণীয় যে ই এক স্পষ্ট বাৰ্তা প্ৰদান কৰে যে দেশত বিশেষকৈ যিকোনো ধৰ্ম আৰু সম্প্ৰদায় অধিক শক্তিশালী বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ জনসংখ্যাৰ সৈতে অসংখ্য জাতি ধৰ্মীয় গোটৰ সৈতে ভাৰত এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ ধৰ্মনিৰপেক্ষ দেশ আৰু যাৰ বৈচিত্ৰ্যৰ মাজত একতাৰ সুকীয়া চৰিত্ৰ দাঙি ধৰিছে ভাৰত এক পপুলেশনৰ ক্ষেত্ৰতো সবচেয়ে সেকেন্ড লাৰ্জেষ্ট তথাপিও ভাৰতবৰ্ষত ইমান জনগোষ্ঠী ইমান জাতি জনগোষ্ঠী থাকাৰ পিছতো ভাৰতবৰ্ষৰ কিন্তু ইউনিটি কেতিয়াও ভাঙা নাই অখণ্ড আছে যিমানেই নাথাকক যিমানেই ডাইভাৰ্স নাথাকক কিন্তু যেতিয়াই ভাৰতবৰ্ষ বুলি আমি কওঁ ভাৰতবৰ্ষ শব্দটো কোৱাৰ লগে লগে আমি সব ইউনাইট আমি গোটেই ভাৰতবাসীয়ে যেতিয়া ভাৰতৰ ওপৰত যেতিয়া সংকট নামিব তেতিয়া সব ভাৰতবাসী একগোট হৈ পেলাই আগবাঢ়ি আহিব তেতিয়া কোনো ধৰ্মৰ কথা নাহে তেতিয়া কোন কি ধৰ্মত বিলং কৰিব তেতিয়া সেই গোটেইখিনি কথা আহি নপৰে তেতিয়া আমি সব এক ধৰ্মত পৰি যাওঁ সবে আমি ভাৰতৰ হকে কাম কৰো তেতিয়া কোনো বিভাজন নাথাকে ধৰ্মৰ নামতে হওক ল্যাঙ্গুয়েজৰ নামতে হওক ৰিজনাল এৰিয়া হিচাপেও হওক তেতিয়া কোনো ধৰণৰ ভেদাভেদ নাথাকে যেতিয়াই ভাৰতবৰ্ষ শব্দটো আমি নাইবা ভাৰতৰ হকে যেতিয়া আমি কাম কৰিব লাগে তেতিয়া এনেকুৱা ধৰণৰ কোনো আমাক বেৰিয়াৰ আনিব নোৱাৰে যে আমি ভাৰতৰ হকে কাম নকৰো
এতিয়া এই ইউনিটিৰ কিছু এডভান্টেজ আছে প্ৰথমে বৈচিত্ৰ্যৰ মাজত একতা অনুসৰণ কৰা অৰ্থ হৈছে যে বিভিন্ন প্ৰকাৰৰ ব্যক্তিৰ মাজত এক আদান প্ৰদান ই আদান প্ৰদান কৰে যিমানে আমাৰ ভাৰতবৰ্ষত যিমানে ডাইভাৰ্স নহওক কিন্তু সেই ডাইভাৰ্সিটিৰ কাৰণেও কিন্তু বহুত আমাৰ প্লাছ পইণ্ট আছে যেতিয়া আমি বহুত ধৰণৰ বেলেগ বেলেগ ধৰণৰ মানুহক লগ পাওঁ তেতিয়া আমি সাংস্কৃতিৰ আদান প্ৰদান চলে এই সাংস্কৃতিৰ আদান প্ৰদান চলাৰ কাৰণে আমি বহুত নতুন কথা আমি শিকিব পাৰো নতুনত্ব আমাৰ জীৱনত আহে এই ব্যক্তিসকলৰ মাজত কিছুমান পাৰ্থক্যও থাকিব পাৰে যেনে আমি দেখিছো আমাৰ যেনেকে কোনো দুজন মানুহ কেতিয়াও একেই নহয় ব্যক্তিৰ মাজত পাৰ্থক্য আছে ইণ্ডিভিজুৱেল ডিফাৰেন্স আছে কিন্তু যেতিয়া আমি এটা জেগাত কাম কৰো যেনে কৰ্মস্থান বিদ্যালয় ৰাজহুৱা স্থান আদিত এনে আটাইতকৈ লক্ষণীয় যে বিভিন্ন লোকৰ সৈতে কাম কৰিবলৈ আমি সংস্পৰ্শলৈ অহাৰ লগত সুযোগ পাওঁ আৰু তেতিয়া আমি আদান প্ৰদান কৰো মত বিনিময় কৰো আমি ইজনে সিজনৰ কথাৰ লগত আমি বহুত নিজৰ মনৰ কথা কৰো তেতিয়া কিন্তু কোনো ধৰ্মৰ কথা নাই তুমি কোন ধৰ্মৰ মই কোন ধৰ্মৰ মই তুমি সেনেকুৱা কথা বাদ দি আমি উই ফিলিংটো আমি যে সব এক হৈ পেলাই কাম কৰিব লাগিব তেতিয়া সেনেকুৱা ধৰণৰ এটা সেনেকুৱা এটা স্পিৰিট আহি যায় মানুহৰ মনত বৈচিত্ৰ্যৰ মাজত একতাই নিশ্চিতভাৱে দলবদ্ধভাৱে কাম কৰিবলৈ মানুহৰ এটা মানদণ্ড আনি দিয়ে আমি একেলগে মিলি পেলাই যে কাম কৰিব লাগিব দেশৰ কাৰণে নাইবা আমি সেই এৰিয়াটোৰ কাৰণে তেতিয়া কিন্তু আমি যেতিয়া একেলগে কাম কৰো তেতিয়া আমি সেইখিনি বস্তু আমি পাহৰি যাওঁ আমি আমাৰ মাজত ইউনিটি আহি যায় তেতিয়া কোনো ভেদাভেদ নাথাকে কোন কি ধৰ্মত বিলং কৰে কোন কি লেংগুৱেজত বিলং কৰে তেতিয়া কোনো এনেকুৱা ধৰণৰ ভেদাভেদ নাই ইয়াৰ কাৰণ হৈছে মানুহৰ মাজত বিশ্বাস আৰু বান্ধোনৰ বিকাশ মানুহৰ মাজত যেতিয়াই মানুহে একেলগে কাম কৰিব তেতিয়া তেওঁলোকৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিং বণ্ডিং বাঢ়ি যায় তেতিয়া কোনো ধৰ্মৰ কথা নাহে আৰু তেতিয়া তেওঁলোকৰ সেই বান্ধোনেই কিন্তু তেওঁলোকৰ মাজত এটা ভৱিষ্যতলৈ যে তেওঁলোকৰ সেই মানে বন্ধুত্ব দৃঢ় বন্ধুত্ব থাকি যাব সেইটোৱে কিন্তু আমি তাৰ পৰাই পাওঁ সেয়াই সমন্বয় আৰু সহযোগিতাই অতি দক্ষ হৈ পৰে এইকাৰণে তাৰ জৰিয়তে আমি সমন্বয় ইণ্টিগ্ৰেশ্যন হয় বিভিন্ন জাতি জনজাতিৰ মাজত যেতিয়া আমি এটা একেলগে কাম কৰিম এটা প্লেটফৰ্মত তেতিয়া আমি ইজনে সিজনৰ লগত যেতিয়া আমি বন্ধুত্ব ভাৱ ৰাখিম তেতিয়া কিন্তু আমি বহুত কথা শিকিম সহযোগিতা আহিব আমাৰ মাজত সমন্বয় ভাৱ আহিব তেতিয়া আমি কোন কি ধৰ্মৰ আহে সেইবিলাক আমি তেতিয়া আমি কথাবিলাক আমাৰ মনলৈ নাহে ফলস্বৰূপে প্ৰকল্পবোৰ সম্পূৰ্ণভাৱে আৰু খুব সোনকালে কামবিলাক আগবাঢ়ে যেতিয়া এটা প্ৰতিষ্ঠানত এনেকুৱা মনোভাৱ থাকিব যে আমি একেলগে আগবাঢ়িম তেতিয়া সেই প্ৰতিষ্ঠানটো আগবাঢ়ি যাব হেনেকে ইন দ্য সেম ভাৰতবৰ্ষতো যেতিয়াই মানুহ মানে আমাৰ ভাৰতবাসীয়ে যেতিয়া ইজনে সিজনৰ মাজত ডিফাৰেন্সটো পাহৰি পেলাই যেতিয়া আমি একগোট হৈ কাম কৰিম তেতিয়াই ভাৰতবৰ্ষ আগুৱাই যাব আৰু এইটো ভাৰতবৰ্ষ এটা ইম্পৰ্টেণ্ট প্লাছ পইণ্ট আমি ভাৰতত যেতিয়াই সংকট আহে তেতিয়াই কিন্তু আমি চবেই একগোট হৈ পেলাই কাম কৰো যেনেকে এটা অফিচৰ ক্ষেত্ৰতে আমি কৰো ব্যৱসায় পৃথিৱীত এক নতুন নীতি অনুকৰণ কৰা হৈছে এই নীতিটো হ'ল গোলকীয় চিন্তা আৰু স্থানীয়ভাৱে কাম কৰা কোম্পানীৰ দ্বাৰা এই নীতিসমূহ ব্যৱহাৰ কৰা কাৰণ হৈছে বিভিন্ন সামাজিক আৰু সাংস্কৃতিক পৰস্পৰৰ লগত তেওঁলোকৰ মাজত সহযোগিতা বৃদ্ধি কৰা ইয়াৰ দ্বাৰা আমি দেখিছো যে ব্যৱসায় বিজনেছ ক্ষেত্ৰতো কিন্তু মানুহে ইউনিটি কনচেপ্টটো আহে ইউনিটি কনচেপ্টটো কিয় আহে যদি ব্যৱসায় প্ৰতিষ্ঠানটোৰ মাজত তাৰ সদস্যসকলৰ মাজত যদি তেওঁলোকৰ মাজত যদি একো বুজাবুজি নাথাকে আণ্ডাৰষ্টেণ্ডিং নাথাকে তেতিয়া জানো সেই প্ৰতিষ্ঠানটো আগবাঢ়ি যাব তেতিয়া সেই প্ৰতিষ্ঠানটো আগবাঢ়ি নাযাব এইকাৰণে তাৰ ক্ষেত্ৰতো সেই প্ৰতিষ্ঠানৰ সদস্যসকলেও তেওঁলোকৰ মাজত ইউনিটি ভাৱটো ৰাখিব লাগিব সহযোগিতা ভাৱটো থাকিব লাগিব তেতিয়াই তেওঁলোকে সমন্বয়েৰে আগবাঢ়ি যাব সেইটো সব অকল ভাৰতবৰ্ষৰ ক্ষেত্ৰতে নহয় সকলো মানুহৰ জীৱনৰ ক্ষেত্ৰতে আহি পৰে বৈচিত্ৰ্যৰ মাজত একতা ধাৰণাটো বিভিন্ন সামাজিক সমস্যা সমাধান কাৰ্যকৰী ক্ষেত্ৰতো বহুত কামত কৰে এই বৈচিত্ৰ্যৰ মাজত একতাও কিন্তু বহুত সময় আমি বহুত প্ৰব্লেম সলভ কৰাটো আমি সহায় কৰে যেতিয়া মানুহখিনি ইউনাইট হৈ থাকিব একগোট হৈ থাকিব তেতিয়া বহুত ধৰণৰ সমস্যাখিনি আমি সহজে সলভ কৰিব পাৰিম এইটো সম্ভৱ কিয়নো কাৰণ কি বিভিন্ন মানুহে ইজনে সিজনক চিনি পায় যেতিয়া ইজনে সিজনৰ লগত চিনি পোৱা হ'ব তেওঁলোকৰ ফ্ৰেণ্ডশ্বিপ বাঢ়িব ফলস্বৰূপে ই জনসাধাৰণৰ মাজত পাৰস্পৰিক সন্মান বৃদ্ধি কৰিব যেতিয়াই আমি ইজনে সিজনৰ লগত যেতিয়া চিনাকি বাঢ়ি যাব তেতিয়াই কিন্তু আমি ইজনে সিজনক সন্মান কৰাৰ লগত আমি কেনেকৈ ইজনক সহায় কৰিব পাৰো সেনেকুৱা মনোভাৱ আহিব বৈচিত্ৰ্যৰ মাজত একতা এখন বৈচিত্ৰ্যপূৰ্ণ দেশৰ বাবে অতি উপযোগী
ধাৰণাটো বিভিন্ন ধৰ্ম সাংস্কৃতিক জাতিৰ লোকসকলৰ শান্তিপূৰ্ণভাৱে একেলগে থাকিবলৈ অনুমতি দিয়ে। যেতিয়াই আমি বিশেষকৈ ধৰ্ম নিৰপেক্ষ দেশ যোনখন ভাৰতত বৈচিত্ৰ্যপূৰ্ণৰ যোনটো মানে উদাহৰণ, এইটো উৎকৃষ্ট উদাহৰণ। কাৰণ কি ভাৰতত ইমান বিভিন্ন ধৰ্ম, বিভিন্ন ভাষা লোকসকলে একেলগে বাস কৰে, তথাপিও কিন্তু তেওঁলোকৰ মাজত একতা আছে। তথাপিও তেওঁলোকে ইজনে সিজনৰ ৰেচপেক্ট কৰে। কিয় ৰেচপেক্ট কৰে? কাৰণ কি আমাৰ ভাৰতবৰ্ষত আমি চবকে আঁকোৱালি লওঁ। আমি ইয়াত ভাৰতবৰ্ষত কাকোৱে কোনো তলচকুৰে নাচায়। চবকে ইয়াতে যোনেই আহে ভাৰতবৰ্ষত আমি চবকে আঁকোৱালি লোৱাৰ ফলতে ভাৰতবৰ্ষৰ লোকসকলৰ মাজত এটা সহযোগিতা ভাৱ আছে। তেওঁলোকে ইজনে সিজনক সহায় কৰে। এই কাৰণে যোনেই ইয়াতে আহে ভাৰতবৰ্ষত তেওঁলোকৰ মাজত এটা একতাৰ বান্ধোন বান্ধ খাই যায়। ঠিক সেনেকৈ আমি সমাজৰ ব্যক্তিসকলৰ মাজত যদি আমি এটা পাৰস্পৰিক সন্মান নাইবা সম্পৰ্ক ৰাখিব পাৰো, তেতিয়া কিন্তু সমাজখন আগবাঢ়ি যাব। তেতিয়া যিমানে বৈচিত্ৰ্য নাথাকক, ডিফাৰেন্স নাথাকক, ডাইভাৰ্চ নাথাকক যিমানে, তেতিয়া সেইবিলাকে কোনো প্ৰব্লেম আনি আমাৰ ছচাইটিত আনিব নোৱাৰে। ভাৰতীয় সমাজত আটাইতকৈ সঘনাই লক্ষ্য কৰা বৈশিষ্ট্য হৈছে বৈচিত্ৰ্যৰ মাজত একতা। এইটো বাক্যটোৱে বিভিন্ন সাংস্কৃতিক, সামাজিক আৰু জাতিগত উপাদানৰ আদৰণি জনাইছে। ভাৰতত কেনেকে শক্তিশালী হৈছে তাক উদ্দীপন কৰে। ই আত্মীকৰণৰ অবিহনে ধাৰণা আৱাহক অতিক্ৰম কৰা ভাৰতীয় সভ্যতাৰ মূল বৈশিষ্ট্য। ভাৰতৰ সমাজত বিভিন্ন উপাদান তেওঁলোকৰ পৃথক পৰিচয় হেৰুৱাবলৈ নিদিয়ে আৰু তেওঁলোকক বিশেষ স্থান দখল কৰাত সহায় কৰিছে। এতিয়া ভাৰতবৰ্ষত বেলেগ সংস্কৃতি আহি পেলাই তেওঁলোকে নিজৰ সংস্কৃতিও বচাই ৰাখিছে। এনেকুৱা নহয় কি ভাৰতবৰ্ষই তেওঁলোকক আত্মীকৰণ কৰি নিজৰ মাজত সোমোৱাই লৈছে, এনেকুৱা নহয়। ভাৰতবৰ্ষই বেলেগ সংস্কৃতি যেতিয়া বেলেগ এখন দেশৰ পৰা আহিছে, তেওঁলোকক আমি ভাৰতবৰ্ষত থাকিবলৈ দি পেলাই তেওঁলোকৰ সংস্কৃতিও তেওঁলোকে স্বকীয়কে ৰাখিবলৈ, ইউনিককে ৰাখিবলৈ কিন্তু সুবিধা দিছে। ভাৰতই তেওঁলোকক কেতিয়াও নিজৰ পৰিচয় পৃথককে ৰাখিব সহায় কৰিছে আৰু লগত কেতিয়াও তেওঁলোকৰ সংস্কৃতি নাইবা ধৰ্ম কেতিয়াও আঘাত দিয়া নাই। আমি আমাৰ নিজৰ জীৱনশৈলী অনুশীলন কৰিবলৈ পৰ্যাপ্ত স্বাধীনতা দিয়া হৈছে। ভাৰতবৰ্ষত আমি প্ৰত্যেক জাতি তেওঁলোকক নিজৰ সংস্কৃতি, তেওঁলোকৰ ধৰ্ম নিজস্বভাৱে ৰাখিবলৈ যথেষ্ট মানে স্বাধীনতা দিছে বুলি আমি ক'ব পাৰো। আমি মন কৰিছো যে বৈচিত্ৰ্যৰ মাজত একতা কেৱল ভাৰততে এক অন্য বস্তু নহয়, এই ধাৰণাটো বেছিভাগ ৰাষ্ট্ৰতে আছে। এই যে ইউনিটি ডাইভাৰ্চিটি কনচেপ্টটো অকল ভাৰততে নহয়, বেছিভাগ ৰাষ্ট্ৰৰে এইটো মূল মন্ত্ৰ। কাৰণ কি এই বিশ্বজুৰি কেইবাটাও ৰাজনৈতিক আৰু সামাজিক আন্দোলনৰ মেৰুদণ্ড হিচাপে প্ৰদান কৰিছে। ই বহুত ধৰণৰ ৰাষ্ট্ৰৰ আন্দোলনৰ ক্ষেত্ৰতো কিন্তু মেৰুদণ্ড হিচাপে কাম কৰিছে। এতিয়া আমি একতাৰ বিভিন্ন এলিমেন্টছ খিনিনো কি আমি জানি লওঁচোন উপাদানসমূহ। প্ৰথমটো বৈচিত্ৰ্যৰ মাজত একতাৰ ভৌগোলিক উপাদানসমূহৰ বিষয়ে আমি আলোচনা কৰিলো। ভাৰতত বিভিন্ন ভৌগোলিক অৱস্থান আছে। আটাইতকৈ বহল স্তৰ দেশখনৰ কেইবাটাও অঞ্চল বিভক্ত কৰিব পাৰি, যেনে হিমালয়, উত্তৰ ভূমি, মধ্য ভাৰত ভূমি আৰু ডেকান নাইবা পশ্চিম নাইবা থাৰ ডেজাৰ্ট। ভাৰতৰ বিভিন্ন আমি এৰিয়া হিচাপে আমি বিভিন্ন ভাগত ভাগ কৰিব পাৰো। তেওঁলোকৰ প্ৰত্যেকৰে বিভিন্ন জলবায়ু আছে, যেনেকে উচ্চতা আছে, জীৱ-জন্তু বেলেগ, তাৰ সেই এৰিয়াখিনিত বসবাস কৰা লোকসকলৰ তেওঁলোকৰ কালচাৰটো বেলেগ হ'ব পাৰে। কিন্তু এই বৈচিত্ৰ্যতা থাকিলেও কিন্তু ভাৰতবৰ্ষে যুগে যুগে তেওঁলোকৰ ইউনিটি ইন ডাইভাৰ্চিটি কনচেপ্টটো এই ক্ষেত্ৰত বিশেষকৈ উপযোগী। কাৰণ কি ভৌগোলিক ডিফাৰেন্স থকাৰ স্বত্তেও কিন্তু ভাৰতে যেতিয়া আমি ভাৰতবৰ্ষ হিচাপে আমি কওঁ, তেতিয়া চব ডিফাৰেন্স পাহৰি যোৱা হয়। যেনেকে উদাহৰণস্বৰূপে বিষ্ণু পুৰাণৰ শ্লোকতে ভাৰতক বৰফৰ পৰ্বতৰ দক্ষিণে আৰু সাগৰৰ উত্তৰত থকা ভূমি বুলি অভিহিত কৰিছে। বিষ্ণু পুৰাণ শ্লোকতে কৈছে কি ভাৰতক তেওঁলোকে কৈছে কি বৰফৰ পৰ্বতৰ দক্ষিণে আৰু সাগৰৰ উত্তৰত থকা ভূমি হিচাপে অভিহিত কৰিছে। দেশখন বাৰে বাৰে বিভিন্ন সাম্ৰাজ্যৰ শক্তিৰ দ্বাৰা ইয়াক ভৌগোলিক পৃথক কথা বিবেচনা কৰা একত্ৰিত হৈছে। এটা সময়ত আছিল যে দুজন ৰজাক উত্তৰ হৰ্ষ আৰু দক্ষিণে পুলকেশ নামেৰে জনা গৈছিল। এনে এখন বিশাল দেশক মাত্ৰ দুটা ভাগত বিভক্ত কৰিছিল। এসময়ত ভাৰতবৰ্ষ অকল দুটা ভাগতে আছিলে, উত্তৰপতি আৰু দক্ষিণপতি হিচাপে আছিলে। মধ্যযুগীয় চুলতান আৰু মোগলসকলৰ ভৌগোলিক উত্তৰ পৰৰ পৰা দক্ষিণলৈ তেওঁলোকে সাম্ৰাজ্য একত্ৰিত কৰিছিল আৰু ব্ৰিটিছসকলেও এইটোকে কৰিছিল।
যে আমি আগৰ শাসনসকলৰ বিষয়ে ক'লো, যদি মোগল শাসনৰ কথাই ক'লো, তেওঁলোকে ভাৰতবৰ্ষক দুই ফালৰ পৰা তেওঁলোকে যিমান একত্ৰিত কৰি ৰাখিছে, অখণ্ড ভাৰত হিচাপে ৰাখিছিল, তেওঁলোকে ভাৰতক অখণ্ড হিচাপে গোটেইখিনি তেওঁলোকে নিজৰ শাসনত ৰাখিব বিচাৰিছিল। সেইকাৰণে সদায় সেই কনচেপ্টটো ইউনিটি কনচেপ্টটো কিন্তু সেই আগত বহুতেই পুৰণা। কাৰণ কি তেতিয়াৰ পৰা সেই ৰজাৰ দিনৰ পৰাই তেওঁলোকে যিমানে সাম্ৰাজ্য বহল কৰি নিজৰ অধীনত ৰখাৰ মূল কাৰণ আছিল অখণ্ড ভাৰত। তেওঁলোকে ভাৰতক একগোট কৰি ৰাখিব খুজিছিল। কোনো সেই ষ্টেট ডিফাৰেঞ্চখিনি বাদ দি পেলাই ভাৰতৰ যিমান ষ্টেটসমূহ আছিল সেইখিনি একগোট কৰি নিজৰ অধীনত ৰখাৰ প্ৰয়াসটো আমি ভাৰতৰ আগৰ ৰজাসকলৰ পৰাই আমি দেখি আছো, আৰু ব্ৰিটিছ শাসনতো আমি দেখিছো। বৈচিত্ৰ্যৰ মাজত একতা ধৰ্মীয় উপাদানসমূহৰ বিষয়ে আমি জানি লওঁ। এতিয়া ৰিলিজিয়াছ ইউনিটি কেনেকে তাৰ ফেক্টৰছখিনিৰ বিষয়ে আমি জানি লওঁ। ভাৰতত সংখ্যাগৰিষ্ঠ হিন্দু ধৰ্ম আৰু সংখ্যালঘু ইছলাম, শিখ ধৰ্ম, খ্ৰীষ্টান, বৌদ্ধ, জৈন আদিকে ধৰি বহুতো ধৰ্ম আছে। যদিও আমাৰ মেজৰিটি হিন্দু ধৰ্ম, তাৰ লগতে কিন্তু মাইনৰিটি ইছলাম, বৌদ্ধ, জৈন, খ্ৰীষ্টান ধৰ্মও আছে। ধৰ্মীয় বৈচিত্ৰ্য হৈছে দেশখনৰ অন্যতম মুখ্য বিভাজনকাৰী শক্তি, যাৰ ফলত সাম্প্ৰদায়িকতাৰ সমস্যাৰ সৃষ্টি হৈছে। এই যে ধৰ্মীয় বিভাজনৰ ক্ষেত্ৰত কিন্তু কমিউনেল ডিষ্টাৰবেন্সো কেতিয়াবা হৈছে। তথাপিও এই বৈচিত্ৰতাৰ বহু সময়ত দেশখনত কঠিন সময়ত একবদ্ধভাৱে ৰাখিবলৈ সহায় কৰিছে। কেতিয়াবা এই বৈচিত্ৰ্যই যোনটো আমাৰ ডিফাৰেন্সটোৱে কিন্তু ডাইভাৰ্চিটিটোৱে, যোনটো ৰিলিজিয়াছ ডাইভাৰ্চিটিয়ে কিন্তু বহুত সময়ত কিন্তু আমাক একবদ্ধ ৰখাটো সহায় কৰিছে। কেনেকে? বিশেষকৈ যুদ্ধৰ সময়ত, যেতিয়া যুদ্ধ বা দুৰ্যোগ ঘটে তেতিয়া ধৰ্মীয় একতা বিশেষভাৱে দেখা যায়। যুদ্ধ সময়ত তেতিয়া কোনো আমি কোন ধৰ্মৰ কোনে কি ধৰ্মৰ সেইবিলাক একো নাচায়, নাইবা কেতিয়াবা দুৰ্যোগৰ সময়ত বিশেষকৈ আমি দেখা পাওঁ। বাৰে বাৰে ভাৰতত সংকটত একত্ৰিত হৈ থিয় দিছে। এই ক্ষেত্ৰত এই বিভিন্ন ধৰণৰ ধৰ্মীয় গ্ৰুপসকলে নাইবা ধৰ্মই তেতিয়া কিন্তু বিশেষভাৱে একগোট হৈ পেলাই সহায় কৰিছে। আৰু ভাৰতত বৈচিত্ৰ্যৰ ক্ষেত্ৰত ধৰ্মীয় একতাই সেইটোৱেই। ইয়াৰ উপৰিও আমি ধৰ্মীয় সাম্প্ৰতিক দৈনন্দিন উদাহৰণস্বৰূপে আমি বহুত দেখিছো। আমি ধৰ্মীয় সম্প্ৰীতি বহুত দৈনন্দিন জীৱনত দেখিছো, যেনেকে উদাহৰণস্বৰূপে গণপতি পাণ্ডালত যেনেকে মুছলমানসকলৰ বাবে অস্থায়ী মছজিদ হিচাপে ব্যৱহাৰ কৰা, নাইবা ঈদ উৎসৱত হিন্দুসকলে তেওঁলোকৰ ঈদলৈ যোৱা, নাইবা শিখসকলে মুছলমানৰ বাবে মছজিদ নিৰ্মাণ কৰা, এনেকুৱা আমি উদাহৰণ এই ভাৰতবৰ্ষতে দেখিছো। দেশত কিছুমান ধৰ্মীয় কেন্দ্ৰ আছে, যেনেকে আজমেৰ শ্বৰীফৰ কথা আমি কলো, নাইবা বোধগয়াৰ অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ কথা কলো, যিয়ে এই ধৰ্মৰ বাহিৰত এক চিত্ৰ অৰ্জন কৰিছে, যোনটো আমি ধৰ্মৰ বাহিৰত বুলি ক'ব পাৰো। তাতে কোনো ধৰ্মৰ কোনো ভেদাভেদ নাহে। এতিয়া নেক্সট আমি পইণ্টটো আহো, বৈচিত্ৰ্যৰ মাজত একতাত সাংস্কৃতিক উপাদানসমূহ কি হয়। এতিয়া কালচাৰেল ফেক্টৰ কি আহেনো বৈচিত্ৰতাৰ মাজত, আমি কালচাৰেল ফেক্টৰখিনিনো কি আহে আমি তাৰ বিষয়ে আমি জানি লওঁ। ভাৰতৰ বৈচিত্ৰ্যৰ মাজত সাংস্কৃতিক ঐক্য সাধাৰণ হৈছে গংগা যমুনা তেহজিব বুলি কয়। আমি যদি কালচাৰেলৰ চাইডৰ পৰা চাওঁ তেতিয়া আমি ভাৰতক গংগা যমুনা তেহজিবৰ বুলি আমি কওঁ, বা ভাৰতৰ যৌগিক সাংস্কৃতিক বাক্যাশাৰ দ্বাৰা সুচৰিত কৰা হৈছে। যৌগিক মানে কম্পজিট কালচাৰ বুলি কৈছো আমি, ইণ্ডিয়াৰ কালচাৰটো কম্পজিট কৈছো। আমি অকল এটা নিৰ্দিষ্ট সংস্কৃতিকে ভাৰতৰ সংস্কৃতি বুলি নকওঁ। ভাৰতবৰ্ষত যিহেতু বিভিন্ন জাতি জনজাতি বাস কৰে, সেই জাতি জনজাতি গোটেইখিনি মিলাই পেলাই আমি যৌগিক সংস্কৃতি বুলি আমি কৈছো। বৈচিত্ৰ্য থকা স্বত্বেও বহুতো সাংস্কৃতিক উপাদান আৰু কাৰক আছে, যিয়ে ভাৰতৰ যৌগিক সাংস্কৃতিক গঢ় দিছে। ভাৰত যৌগিক সাংস্কৃতিক সৰ্বশ্ৰেষ্ঠ উদাহৰণ হৈছে আমাৰ সংগীতৰ ক্ষেত্ৰত যদি আমি ক'ব যাওঁ, যেনেকে হিন্দুস্তানী সংগীতৰ কথা কওঁ। হিন্দুস্তানী সংগীতত আমি বহুত ধৰণৰ আমি ভাৰতৰ গোটেইখিনি জাগাৰ পৰাই আমি তাৰ কেৰেক্টাৰিষ্টিকখিনি পাওঁ আমি হিন্দুস্তানী মিউজিকত আমি ভাৰতৰ বিভিন্ন জাগাৰ ধৰি লওক আমি শব্দ কিছুমানকে ব্যৱহাৰ কৰে। সেইকাৰণে আমি যেতিয়াই হিন্দুস্তানী সংগীতৰ কথা আহে তেতিয়াই কিন্তু আমি এটা উৎকৃষ্ট সংস্কৃতি, এটা উৎকৃষ্ট উদাহৰণ বুলি আমি ক'ব পাৰো। ইয়াৰ প্ৰাচীন উৎপত্তি আছিল, তথাপিও মুছলমানসকলৰ অৱদান আৰু ইয়াৰ পৃষ্ঠপোষক অবিহনে উত্তৰ ভাৰতৰ এক সুস্থ বিকাশিত আৰু সমৃদ্ধ সংগীত উদ্ভৱ হিচাপে সম্ভৱ হ'ব
নোৱাৰিলেহেঁতেন তাৰ লগতে আমি ভাৰতীয় বীণা আৰু পাৰ্চীৰ তম্বুৰাৰ একত্ৰিত হৈ চিটাৰ হিচাপে আত্মপ্ৰকাশ কৰিছে সেইটো আমি ক'ব নোৱাৰাকে থাকিব নোৱাৰো একেদৰে গজল আৰু কাৱালী সকলৰ ভাৰতীয় উপমহাদেশত লোকসকলৰ মাজত এক একত্ৰিত কৰাৰ হিচাপে ভূমিকা পালন কৰিছে কাৱালী সকলে গজল গোৱা সকলে তেওঁলোকেও কিন্তু ভাৰতৰ কিন্তু লোকসকলৰ মাজত একত্ৰিত কৰি তেওঁলোকে নিজৰ ভূমিকা পালন কৰিছে তাৰপিছত আমি ধৰ্ম আৰু ভক্তি আৰু সুফি আন্দোলনৰ বিষয়ে আমি জানি লওঁ এতিয়া ধৰ্মৰ ক্ষেত্ৰত ধৰ্মই যেনে বিশেষ ভূমিকা পালন কৰিছে আমি জানো এটা সুফি আন্দোলন ধৰ্মৰ আন্দোলন বিভিন্ন আন্দোলনসমূহ কিন্তু আমাৰ ভাৰতবৰ্ষত একত্ৰিত ৰখাত বহুত চেষ্টা কৰিছে কিনো চেষ্টা কৰিছে আমি তাৰ বিষয়ে জানি লওঁ ভক্তি আন্দোলনে পৃথক ধৰ্মীয় পৰিচয়সমূহ যথেষ্ট পৰিমাণে বিলুপ্ত কৰে আৰু ভাৰতক যৌগিক সাংস্কৃতিক এক মহান অৱদান আগবঢ়াইছে এইটোৱে হিন্দু ধৰ্মৰ ওপৰত ব্ৰাহ্মণ নিন্দা প্ৰভাৱৰ লগতে ইছলাম ধৰ্মীয় গোড়ামীৰ এক আঘাত দিছে ইয়াত কোনো ধৰ্মৰ গোড়ামী নাই আৰু তেওঁলোকে এই ধৰ্মীয় আন্দোলনসকলে কিন্তু ভক্তি আন্দোলনসকলে তেওঁলোকে ধৰ্ম নিৰপেক্ষৰ ওপৰতে গুৰুত্ব দিছে তেওঁলোকে কোনো বেলেগ ধৰ্মক নিন্দা কৰা নাইবা ধৰ্মীয় গোড়ামীক তেওঁলোকে আঘাত কৰিছে ই ঈশ্বৰৰ সৰ্বজনীন ভাতৃত্ববোধ সমতা আৰু একতা বঢ়াই আনিবলৈ চেষ্টা কৰিছে তেওঁলোকে ইউনিভাৰ্চেল ব্ৰাদাৰহুডৰ ওপৰত গুৰুত্ব দিছে যে আমি সব একেই আমাৰ কোনো ধৰ্ম হয়তো বেলেগ বেলেগ হ'ব পাৰে কিন্তু তথাপিও যে আমি এক সেইটোৰ ওপৰত গুৰুত্ব দিছে তাৰ লগত তেওঁলোকে জাতি বিৰোধী যিখিনি তাৰ ওপৰত গুৰুত্ব জাতি বিৰোধী কাষ্ট চিষ্টেমৰ ওপৰত তেওঁলোকে মাত মাতিছে জাতি আৰু তাৰ লগতে তেওঁলোকে যে আমি সব একে কোনো ধৰ্মক আমি নিন্দা কৰিব নালাগে ধৰ্ম নিন্দাৰ ওপৰত তেওঁলোকে নিজৰ মাত মাতিছে ভক্তি আন্দোলনে স্থানীয় ভাষা ব্যৱহাৰ কৰি জাতিৰ ব্যৱস্থাৰ বিৰুদ্ধে প্ৰচাৰ কৰিছে তেওঁলোকে জাতি ব্যৱস্থাৰ ওপৰত তেওঁলোকে নিজৰ মাত মাতিছে কাৰণ কি আমি জানোৱে আমি ভাৰতবৰ্ষত কাষ্ট চিষ্টেমটো আছে আৰু কাষ্ট চিষ্টেমৰ কাৰণে জাতি প্ৰথাৰ কাৰণে কিন্তু ভাৰতবৰ্ষ যথেষ্ট পৰিমাণে কিছু ক্ষেত্ৰত পিছপৰা আমি যদি জাতি প্ৰথা এতিয়াও মানি চলো আৰু জাতি প্ৰথাৰ যদি গোড়ামী এতিয়াও আমাৰ ভাৰতবৰ্ষত চলি থাকে কিন্তু ভাৰতবৰ্ষত বহুত ক্ষেত্ৰত কিন্তু আগুৱাই যাব নোৱাৰিব এইকাৰণে এই ভক্তি আন্দোলনে বহুত ক্ষেত্ৰত জাতিৰ উত্থানৰ ক্ষেত্ৰত বহুত সহায় কাম কৰিছে ভক্তি সাধকসকলে প্ৰচাৰ কৰা মূল্যবোধ সুফি সাধুসকলৰ দ্বাৰা প্ৰচাৰিত সমতা আৰু ভাতৃত্ববোধৰ ইছলামিক ধাৰণাবোৰৰ সৈতে মিলি আছে এই যে ভক্তি সাধকসকলৰ লগত সুফি সাধকসকলৰ আৰু লগতে ইছলামিক ভাতৃত্ববোধৰ কিন্তু বহুত ক্ষেত্ৰত তেওঁলোকৰ সাদৃশ্য থকা দেখা গৈছে একেলগে এই সাধুসকলে হিন্দু আৰু মুছলমানৰ মাজত একতাৰ আহ্বান জনাইছে যেনে উদাহৰণস্বৰূপে কবিৰৰ কথা ক'ব কৰিলো নানা চাহেবৰ কথা ক'লো তেওঁলোকে এই সাধুসকলৰ লক্ষ্য হৈছে সকলো জাতি আৰু ধৰ্ম একত্ৰিত কৰা যেনে গুৰু নানকৰ কথা ক'লো আমি কবিৰৰ কথা ক'লো তেওঁলোকে কোনো ধৰ্মক মানে নিন্দা নকৰি আমি সব ধৰ্মৰ ওপৰত যে মানৱ ধৰ্মই সবচে শ্ৰেষ্ঠ সেইটোৰ কিন্তু বাৰ্তাটো আমি ভাৰতবৰ্ষৰ নিচিনা জেগাতে পাইছো আৰু সেই মহান চেইণ্টসকল মহান আমাৰ গুৰুসকল ধৰ্মগুৰুসকল কিন্তু ভাৰততে তেওঁলোকে নিজৰ প্ৰচাৰ চলাইছে আৰু সেই কাৰণেও কিন্তু ভাৰত বহুত ইউনিক তাৰপিছত তেওঁলোকে কিন্তু সদায় অস্পৃশ্যতা ভাৱক নিন্দা কৰিছে তেওঁলোকে সদায় এই গুৰুসকলে ধৰ্মত যি আনটাচেবিলিটি চিষ্টেম বিলাক আছে কাষ্ট চিষ্টেমত তাৰ বিৰুদ্ধে তেওঁলোকে সদায় মাত মাতিছে আৰু মানুহৰ মৌলিক একতাৰ ওপৰত তেওঁলোকে সদায় গুৰুত্ব দিছে তাৰপিছত আহিল আমাৰ লিংগুইষ্টিক ইউনিটি ভাষাৰ একতানো কিনো আমি তাৰ বিষয়ে আমি জানি লওঁ ভাৰতৰ বৃহত্তৰ সংখ্যক ভাষা পোৱা যায় ইয়াত বিভিন্ন ভাষা উপভাষা আমি বহুত ধৰণৰ ভাষা আছে আৰু সেই সকলো ভাষা যে সবেই জানিব হেনো আমি ক'ব নোৱাৰো আৰু প্ৰত্যেকটো ৰিজন ওয়াইজ ল্যাঙ্গুৱেজ বিলাক বেলেগ বেলেগ যেনেকৈ আমাৰ অসমৰ যেনে বেংগলৰ নাইবা তেলেংগানাৰে প্ৰত্যেকটো জাগাৰে কিন্তু ল্যাঙ্গুৱেজ বেলেগ বেলেগ অসমতো বহুত ল্যাঙ্গুৱেজৰ পাৰ্থক্য আছে যেনেকৈ কামৰূপী গোৱালপৰীয়া আমি ল্যাঙ্গুৱেজ ইমান ডিফাৰেন্স আছে ভেৰাইটি অফ ল্যাঙ্গুৱেজ সেই ল্যাঙ্গুৱেজৰ ডিফাৰেন্স থাকাটো কিন্তু যেতিয়া আমি তাৰ ওপৰত সবচে ওপৰত আমি সংস্কৃত ল্যাঙ্গুৱেজ বুলি সংস্কৃত ইজ এ মাদাৰ অফ অল ল্যাঙ্গুৱেজ কাৰণ সংস্কৃতক সব ল্যাঙ্গুৱেজৰ মানে মাতৃ হিচাপে কৈছে আৰু সেই সংস্কৃতৰ পৰাই কিন্তু বহুত ভাষা উপভাষা সৃষ্টি হৈছে তাৰ লগতে এইটো কথা আমি নকওঁ যে অকল ভাৰতত যে সংস্কৃতকে ওপৰত গুৰুত্ব দিব এনেকুৱা নহয় ভাৰতবৰ্ষত বিভিন্ন ভাষা উপভাষাকো কিন্তু সমানে গুৰুত্ব দিছে এইকাৰণে ভাৰত বিশেষকৈ ইউনিক তাৰপিছত আমাৰ একত্ৰীকৰণটো আহিল ৰাজনৈতিক একত্ৰীকৰণ এতিয়া ৰাজনৈতিক একত্ৰীকৰণটো কি হয় তাৰ বিষয়ে আমি জানো
অতীতত ভাৰতত বহু ৰাজ্য বিভক্ত কৰা হৈছিল। ব্ৰিটিছ শাসনত সময়ত ভাৰতক ব্ৰিটিছসকলৰ কবলৰ পৰা মুক্ত কৰিবলৈ ৰাজনৈতিক একত্ৰীকৰণ ধাৰণাটো উদ্ভৱ হৈছিলে। যেতিয়া ভাৰতবৰ্ষত ব্ৰিটিছসকলে শাসন কৰিছিল তেতিয়া ভাৰতক ব্ৰিটিছৰ পৰা শাসনৰ পৰা মানে পৰিত্ৰাণ দিবলৈ ভাৰতীয়সকলে তেতিয়া কিন্তু কোনো ৰাজ্যৰ ডিফাৰেন্সটো পাহৰি নিজৰ ষ্টেটৰ ডিফাৰেন্সটো পাহৰি তেওঁলোকে চবেই একেগোট হৈ পেলাই ইংৰাজ বিৰোধে তেওঁলোকে মাত মাতিছিল। আৰু তেতিয়াৰ পৰাই কিন্তু সেই যে ৰাজনৈতিক একত্ৰীকৰণ ভাৱটো তেতিয়াই কিন্তু আহিছিল। 1857 সেই বিদ্ৰোহটোৱে কিন্তু এটা উৎকৃষ্ট উদাহৰণ। ভাৰতত ইংৰাজ শাসনক উঠাই পেলাবলৈ তেওঁলোকে আমাৰ ভাৰতীয় যি স্বাধীনতা সংগ্ৰামীসকলে তেওঁলোকে বিভিন্ন জাগাৰ পৰা আছিলে, কিন্তু তেতিয়া তেওঁলোকে সেই তেওঁলোকৰ লেংগুৱেজ হ'ব পাৰে বেলেগ, তেওঁলোকৰ ধৰ্ম হয়তো বেলেগ হ'ব পাৰে, কিন্তু তেতিয়া তেওঁলোকে সেই বিভেদ পাহৰি ভাৰতৰ স্বাধীনতাৰ কাৰণে তেওঁলোকে আগুৱাই আহিছিল। আৰু সেইটোৱে হৈছে ৰাজনৈতিক একত্ৰীকৰণৰ এক উৎকৃষ্ট উদাহৰণ। তাৰপিছত আমি আহিলো নেক্সট হেৰিটো আমাৰ জাতিগত একতা। এতিয়া জাতিগত একতানো কি তাৰ বিষয়ে আমি জানো। প্ৰাৰম্ভিক সময়ত পৰাই ভাৰতত বিভিন্ন জাতি আৰু জনজাতি বাস কৰিছে, অৰ্থাৎ যেনেকে হাং আৰ্য সমাজৰ কথাই কলো, তেওঁলোকে ভাৰতবৰ্ষত আক্ৰমণ কৰি তেওঁলোকে ইয়াতে নিজৰ স্থায়ীভাৱে বসবাস কৰিছে। আৰু তেওঁলোকে ইয়াত বসবাস কৰাৰ লগত কিন্তু এইটোও হৈছে কি তেওঁলোকে নিজৰ সংস্কৃতি বাদ দি তেওঁলোকে স্থানীয় সংস্কৃতিক আঁকোৱালি লৈছে। এইকাৰণে মই এইটোৱে ক'ব খুজিছো ভাৰতবৰ্ষত যোনে আহে তেওঁলোকে নিজৰ কালচাৰটো ৰখাৰ লগতে কিন্তু আমাৰ ভাৰতবৰ্ষৰ যোনটো সংস্কৃতি সেইটোকে আঁকোৱালি লয়, আৰু তাৰ কাৰণে ভাৰত কিন্তু বিশেষকৈ বিখ্যাত। আমি জানো কি ভাৰতত বিভিন্ন সময়ত বিভিন্ন আক্ৰমণকাৰীয়ে আক্ৰমণ কৰিছে। আক্ৰমণ কৰাৰ কাৰণে কিন্তু ভাৰতৰ বহুত ক্ষতি কৰিব পাৰিছে, কিন্তু আমাৰ ভাৰতৰ যোনটো ইউনিটি আৰু যোনটো কালচাৰেল আইডেন্টিটি সেইটো কেতিয়াও বিনষ্ট কৰিব পৰা নাই। তাৰপিছত আমাৰ আহিল একতাটো হল আৱেগিক একতা। এতিয়া আৱেগিক একতাটোনো কি আমি এইটো জানি লওঁ। ভাৰতত এক আৱেগিক বান্ধোনেৰে বান্ধোন খাই আছে। আমি ভাৰত বুলি কোৱাৰ লগে ইণ্ডিয়া বুলি কোৱাৰ লগে কিন্তু আমাৰ ইমোশ্যন জড়িত হৈ আছে। আমি ইণ্ডিয়া বুলি কোৱাৰ লগে আমাৰ প্ৰত্যেকৰে আমাৰ মাতৃভূমিৰ প্ৰতি এটা আমাৰ ইমোশ্যন জড়িত হৈ আছে, যি দেশত সকলো সদস্যই বান্ধি ৰাখে। এই ভাৰতবৰ্ষ বুলি কোৱাৰ লগে ইণ্ডিয়া বুলি কোৱাৰ লগে আমাক সকলো সদস্যই আমি একগোট হৈ পেলাই বান্ধি ৰাখো, আমাৰ মাজত এটা বান্ধোন সৃষ্টি কৰি দিছে। ভাৰতবৰ্ষ শব্দটোৱে সকলো ভাৰতীয়ক বান্ধি ৰাখে আৰু আৱেগিকভাৱে তেওঁলোকৰ ইজনে সিজন ওচৰলৈ আনি দিয়ে। যিমানেই ৰিলিজিয়াছ ডিফাৰেন্স হওক, ধৰ্মৰ হয়তো বেলেগ হ'ব পাৰে, জাতি হয়তো উচ্চ নিচ বেলেগ জাত হ'ব পাৰে, কিন্তু তেতিয়াও যেতিয়া আমি ভাৰতবৰ্ষ হকে যেতিয়া মাত দিব লাগে, ইণ্ডিয়া হৈ যদি নাইবা কিবা কথাত আগবাঢ়ি যাব লাগে, মাত দিব লাগে, তেতিয়া কিন্তু আমি চব পাহৰি যাওঁ, আমাৰ এই ডিফাৰেন্স বিলাক কেতিয়াও আগবাঢ়ি নাহে। তেওঁলোকৰ তেতিয়া ভাৰতৰ বিদেশীৰ পৰা সুৰক্ষাৰ ক্ষেত্ৰত যেতিয়া কথা আহি যায়, আমাৰ ইণ্ডিয়াত যদি কোনোবা শত্ৰুপক্ষই যদি আক্ৰমণ কৰে, তেতিয়া কিন্তু আমি সেই গোটেই ডিফাৰেন্স আমাৰ মাজত যে সেইবিলাক বিভেদ আছে, আমি সেই বিভেদ বিলাক তৎক্ষণাত আমি পাহৰি যাওঁ। জ্বলন্ত উদাহৰণস্বৰূপে আমি কাৰ্গিল যুদ্ধৰ কথা ক'ব পাৰো। এই সকলোবোৰ তথ্যৰ পৰা এইটোৱেই স্পষ্ট কৰিব পাৰি যে ভাৰত হৈছে বৈচিত্ৰ্যৰ মাজত একতাৰ এক উত্তম উদাহৰণ। ঐক্যই এই সকলোবোৰৰ ক্ষেত্ৰতে জাতি, ধৰ্ম, সামাজিক ৰীতি নীতি আৰু ধৰ্মীয় গোটৰ সীমা অতিক্ৰম কৰি বৈচিত্ৰ্যৰ মাজত একতা স্থাপন কৰিছে। যদিও ভাৰতৰ মাজত ইমান ডিফাৰেন্স থকাৰ ক্ষেত্ৰতো আমি যিখিনি আলোচনা কৰিলো, তাৰ পৰা আমি গম পালো কি ভাৰতত যিমানেই ডাইভাৰ্চ নহওক, কিন্তু যেতিয়াই ভাৰতক যেতিয়া দৰকাৰ হয়, ইণ্ডিয়াৰ হকে যেতিয়া মাত মাতিব দৰকাৰ হয়, ইণ্ডিয়াৰ হকে যেতিয়া যুদ্ধ কৰিব লগা হয়, কাৰ্গিল যুদ্ধৰ উদাহৰণে কলো, নাইবা তেতিয়া সেই ডিফাৰেন্স বিলাকৰ কথা কোনো কামত নাহে। তেতিয়া চবেই একগোট হৈ পেলাই আগবাঢ়ি আহে, যেতিয়া চব ভাৰতীয় এজ এ ইণ্ডিয়ান উই ফিলিংটো তেতিয়া কিন্তু চব মানুহৰ মাজত জাগি উঠে। এতিয়া আমি নেক্সটটো পঢ়িলো, ইণ্ডিয়া ইজ এ ডাইভাৰ্চ কাণ্ট্ৰি। ভাৰত এক বৈচিত্ৰ্যপূৰ্ণ দেশৰ বিষয়ে অলপমান আলোচনা কৰিলো। পৰম্পৰাগত সংস্কৃতি, ধৰ্ম, জাতি, ভাষা, উৎসৱ, ৰন্ধন প্ৰণালী আৰু বহুতো ক্ষেত্ৰত কিন্তু ভাৰত অতি বৈচিত্ৰ্যপূৰ্ণ। মই কৈছো ভাৰতত আমি যদি চাওঁ, ভাৰতত দেখিম কি বহুত ধৰণৰ জাতি উপজাতি বসবাস কৰে। ভাৰতৰ প্ৰত্যেক একোটা এৰিয়াৰ বিশেষকৈ এটা ইউনিকনেছ আছে। প্ৰত্যেক এৰিয়াৰ ৰন্ধন প্ৰণালী বেলেগ বেলেগ, ভাষা বেলেগ বেলেগ, আৰু বহু ক্ষেত্ৰত তেওঁলোকৰ লাইফষ্টাইলটো বহুতখিনি বেলেগ বেলেগ, কিন্তু তাৰ মাজতো কিন্তু একতা। এইটো কিন্তু বহুত ডাঙৰ কথা। ভাৰতত বৈচিত্ৰ্যই সকলো সংস্কৃতি, ধৰ্ম একেলগে বান্ধি ৰাখে। ভাৰত হৈছে বিশ্বৰ ভিতৰত
আটাইতকৈ বৈচিত্ৰ্যপূৰ্ণ দেশৰ ভিতৰত এখন আৰু ইয়াৰ বিভিন্ন সংস্কৃতি পৰিচয় আটাইতকৈ জটিল সংমিশ্ৰণৰ আছে যদিও ভাৰতত আমি দেখিছো ইমান ডাঙৰ এখন দেশ কিন্তু সেই দেশখনৰ মাজত ইমান ডাইভাৰ্স থাকাৰ সত্ত্বেও কিন্তু ভাৰতত কিন্তু এটা আইডেন্টিটি আছে এটা ইউনিকনেস আছে আৰু লগত এটা ইউনিটি আছে সেই ইউনিটি কিন্তু আমি বেলেগ ঠাইত কেতিয়াও দেখা পোৱা নাযায় ইমান ডাইভাৰ্স হোৱাৰ ক্ষেত্ৰতো কিন্তু ইমান ডাইভাৰ্সিটি থাকাৰ পিছতো কিন্তু ভাৰতবৰ্ষত যোনটো ইউনিটি আছে সেইটো কিন্তু বেলেগ ঠাইত আমি কেতিয়াও দেখা নাপাওঁ এটা কাৰণসমূহনো কি আমি তাৰ বিষয়ে জানি লওঁ ভাৰত হৈছে হিন্দু ধৰ্ম শিখ জৈন আৰু বৌদ্ধ ধৰ্মৰ জন্মস্থান শতিকা জুৰি সমগ্ৰ বিশ্বৰ পৰা বহু লোক প্ৰজনন কৰে আৰু ভাৰতত বসতি স্থাপন কৰিছে আৰু দেশখনলৈ খ্ৰীষ্টান ধৰ্ম ইহুদী ধৰ্ম আৰু ইছলাম দৰে ধৰ্ম আনিছে ভাৰতবৰ্ষত বহুত ধৰ্মৰ বাসস্থান কিন্তু তথাপিও আমি দেখিছো কি ভাৰতত বহুত বাহিৰৰ পৰা বেলেগ ধৰণৰ ৰিলিজিয়াছ গ্ৰুপ বিলাকো আহি পেলাই তেওঁলোকে ইয়াতে বসবাস কৰিছে উদাহৰণস্বৰূপে খ্ৰীষ্ট ধৰ্মসকলে কলো ইহুদী ধৰ্মৰ কলো নাইবা ইছলাম ধৰ্মৰ কথাই কলো আৰু তেওঁলোকে বেলেগ ঠাইৰ পৰা আহি ইয়াতে ভাৰতত ধৰ্ম প্ৰচাৰ কৰিছে আৰু ইয়াৰ ক্ষেত্ৰত ভাৰতে কোনো ধৰণৰ হক বাধা দিয়া নাছিল আৰু তাৰ কাৰণে ভাৰত কিন্তু এটা নিজৰ ইউনিটি ৰাখিব ইউনিকনেস ৰাখিব পাৰিছে সেইটো বেলেগ ঠাইত আমি দেখা নাপাওঁ ভাৰতত যিমানেই ডাইভাৰ্স থাকক যিমানে ডাইভাৰ্স ৰিলিজন থাকক কিন্তু প্ৰত্যেক ধৰ্মকে সমান অধিকাৰ আৰু সমান মৰ্যাদা দিয়া হৈ গৈছে ভাৰতৰ দীৰ্ঘদিন ধৰি বিভিন্ন ধৰ্ম আৰু সাংস্কৃতিক বিভিন্ন শাসকসকলে শাসন কৰিছে আৰু এই ভাৰতবৰ্ষত বিভিন্ন শাসকসকলে তেওঁলোকে দীৰ্ঘদিন ধৰি তেওঁলোকৰ শাসন চলাইছে দেশখনত এতিয়াও সেই শাসক আৰু সম্ৰাটৰ বিশ্বাস আৰু আচৰণ বিদ্যমান কেৱল একক জাতিৰ লোকে ভাৰতীয় উপদেশত বাস নকৰে কিন্তু ই সমগ্ৰ বিশ্বৰ পৰা কেইবাটাও প্ৰজনৰ অভিজ্ঞতা লাভ কৰিছে যি দেশত জাতিগত বৈচিত্ৰ্যৰ অৰিহণা যোগাইছে ভাৰতত অকল যে একো নিৰ্দিষ্ট জাতি নাইবা জনজাতিয়ে বসবাস কৰিছে এনে নহয় ভাৰতত বিভিন্ন বাহিৰৰ পৰা বহুতখিনি মাইগ্ৰেশ্যন হৈ পেলাই আহি পেলাই ইয়াত বহুত ধৰণৰ মাইগ্ৰেশ্যন হয় ইমিগ্ৰেশ্যন হৈ পেলাই বহুতখিনি আমি সংস্কৃতি আদান প্ৰদান হৈছে আৰু তাৰ জৰিয়তে আমি ভাৰতবৰ্ষৰ কালচাৰটো যে এটা ডাইভাৰ্স হৈ গৈছে ডাইভাৰ্স আৰু লগত ইউনিক আইডেন্টিটি ৰাখিব পাৰিছে সেইটোৰ পৰা আমি ক'ব পাৰো ভাৰতবৰ্ষত বিভিন্ন ধৰ্মীয় গ্ৰুপসকল আহি পেলাই তেওঁলোকৰ ধৰ্ম প্ৰচাৰ কৰিছে তাৰ লগত তেওঁলোকে নিজৰ সংস্কৃতিও আনিছে আৰু সংস্কৃতি আনি পেলাই তেওঁলোকে আমাৰ ভাৰতবৰ্ষত বিভিন্ন ঠাইত তেওঁলোকে এইখিনি বিলাইছে বিলোৱাৰ ফলত আমাৰ ভাৰতীয় সংস্কৃতি আৰু সেই তেওঁলোকৰ সংস্কৃতি মিলি এক নতুন ডাইভাৰ্স কালচাৰৰ সৃষ্টি হৈছে ভাৰতৰ বিভিন্ন ভৌগোলিক বাধা আছে যিবোৰ অতিক্ৰম কৰা কঠিন আছে আৰু সেই বিচিত্ৰতাৰ কাৰণে হৈ পৰিছে ইয়াৰ ফলত দেশৰ বিভিন্ন প্ৰকাৰৰ স্বতন্ত্ৰ বিকাশ কৰিছে ভাৰতত বিভিন্ন ভৌগোলিক বাধা আছে আৰু এই ডিফাৰেন্স থাকাৰ সত্ত্বেও এই জিঅগ্ৰাফিকেল বেৰিয়াৰ থকা সত্ত্বেও কিন্তু ভাৰতৰ আমি দেখিছো কিন্তু অখণ্ডতাটো কেতিয়াও ভাঙা নাই ভাৰতবৰ্ষৰ এফালে পাহাৰ এফালে নদী এফালে মৰুভূমি বিভিন্ন তাৰ জিঅগ্ৰাফিকেল এৰিয়াটো বেলেগ ধৰণৰ কিন্তু তথাপিও কিন্তু আমি ভাৰতবৰ্ষত একতাটো আছে অখণ্ডতাটো কেতিয়াও খণ্ডন হোৱা নাই তাৰ লগতে ৰাজনৈতিক বাণিজ্য আৰু বাণিজ্যিক পদবীবোৰতো বিভিন্ন নিয়ম আৰু নীতি আছে যিবোৰ বিভিন্ন সামাজিক সাংস্কৃতিক পথত অৰিহণা যোগাইছে যে এই ক্ষেত্ৰতো ৰাজনৈতিক বাণিজ্যিক ক্ষেত্ৰও কিন্তু বহুত ক্ষেত্ৰত আমাৰ ইয়াত ডাইভাৰ্চিটি আনিছে যেনেকে বেপাৰ বাণিজ্য কৰাৰ কাৰণে ভাৰতীয় লোকসকলে বাহিৰৰ লগত তেওঁলোকে নিজৰ কানেকশ্যন ৰাখিবই লাগিব সেই বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতে তেওঁলোকে কিন্তু এটা নতুন সংস্কৃতি নতুন লোকৰ লগত তেওঁলোকে কথাৰ আদান প্ৰদান কৰিছে আৰু তাৰ জৰিয়তে কিন্তু তেওঁলোকে আমাৰ সংস্কৃতিটো তেওঁলোকৰ লগত দি পেলাই তেওঁলোকৰ সংস্কৃতি আমাৰ ভাৰতীয়সকলে আঁকোৱালি পেলাই এটা নতুন ইউনিক কালচাৰ ক্ৰিয়েট হৈছে সেনেকেও কিন্তু আমি ভাৰতবৰ্ষত মানে খুবেই ডাইভাৰ্স কান্ট্ৰি বুলি আমি ক'ব পাৰো ভাৰত হৈছে আটাইতকৈ পুৰণি সভ্যতা আৰু সৈতে পৃথিৱীৰ আটাইতকৈ পুৰণি সমাজসমূহৰ ভিতৰত এটা সময়ৰ লগে লগে তেওঁলোকৰ পথত কেইবাটাও সামাজিক প্ৰতিষ্ঠানৰ বিকাশ কৰিবলৈ লৈ উঠিছে সময়ৰ লগে লগে ভাৰতত বিভিন্ন সামাজিক সোশ্যাল ইনষ্টিটিউচন বিলাক ডেভেলপ হৈছে কাৰণ কি ভাৰত এটা পুৰণা সভ্যতা ইয়াত বিভিন্ন ধৰণৰ আমি এনচিয়েন্ট ট্ৰেডিশন কালচাৰ সমূহ দেখা পাই আছো আৰু সেই পুৰণা সভ্যতা বিকাশ হোৱাৰ লগে লগে তেওঁলোকে বহুত ধৰণৰ সামাজিক অনুষ্ঠান বিভিন্ন সামাজিক অনুষ্ঠান গঢ় লৈ হৈছে আৰু সেই সামাজিক অনুষ্ঠানসমূহ
ৰিজন ৱাইজ বেলেগ বেলেগ আৰু সেই সামাজিক অনুষ্ঠানসমূহে কিন্তু একোটা নিৰ্দিষ্ট সংস্কৃতি লৈ আহিছে আৰু সেই নিৰ্দিষ্ট সংস্কৃতিৰ পৰাই কিন্তু ভাৰতৰ মাজত ডাইভাৰ্ছ কালচাৰ ক্ৰিয়েট হৈছে এতিয়া আমি টাইপস অফ ডাইভাৰ্চিটি ইণ্ডিয়াত বিভিন্ন কি প্ৰকাৰ ডাইভাৰ্চিটি আছে তাৰ বিষয়ে আমি শৰ্টকে আলোচনা কৰি লওঁ প্ৰথমটো হ'ল ভৌতিক বৈশিষ্ট্য প্ৰথমটো হ'ল আমি জানো যে ভাৰত কেৱল ইয়াৰ মানুহৰ ক্ষেত্ৰতে নহয় ভৌগোলিকভাৱে বৈশিষ্ট্যপূৰ্ণ দেশত উত্তৰ অংশত পৃথিৱীৰ সৰ্ববৃহৎ পৰ্বতমালা হিমালয় আছে যি বছৰটোত বৰফৰ আবৃত থাকে আৰু এক অঞ্চলত হয়তো মৰুভূমি আছে এনেকুৱাও আছে আমি দেখিছো এইকাৰণে ভাৰতত মানে ভৌগোলিকভাৱেও কিন্তু বহুতখিনি ডাইভাৰ্ছ আছে আমি দেখা পালে প্ৰত্যেক ৰিজন ৱাইজ আমি বেলেগ বেলেগ দেখিলো তাৰ প্ৰত্যেক ৰিজন ৱাইজ খাদ্য বেলেগ বেলেগ জাগাৰ লগত খাদ্যৰ লগত ৰিলেশ্যন আছে সেই জলবায়ুৰ লগত বেলেগ বেলেগ সেই মানুহ সেই যিখিনি এৰিয়াত থাকে সেইখিনি বেলেগ বেলেগ তেওঁলোকৰ কালচাৰ বেলেগ বেলেগ এইকাৰণে জিঅ'গ্ৰাফিকেলিও কিন্তু আৰু আমি বহুত ডিফাৰেন্স দেখিছো তাৰ লগত আমি নেক্সটটো আহিল ৰেচিয়েল ডাইভাৰ্চিটি ভাৰতত এক বিশেষ শাৰীৰিক বৈশিষ্ট্যৰ সৈতে বিভিন্ন ধৰণৰ লোক গোট আছে যিয়ে তেওঁলোকৰ এক নিৰ্দিষ্ট জাতি শ্ৰেণীবদ্ধ কৰে গোটটোৰ ছালৰ ৰং চুলিৰ ৰং প্ৰকাৰ চকু নাক প্ৰকাৰ আদি যথেষ্ট পৰিমাণে বেলেগ যেনেকৈ আমি দেখিলো ভাৰতবৰ্ষত আমি দেখিছো যে বিভিন্ন ধৰণৰ প্ৰজাতি আছে সেই প্ৰজাতিসকল একোটা নিৰ্দিষ্ট এৰিয়াত বসবাস কৰে যেনেকৈ উদাহৰণস্বৰূপে নৰ্থ ইষ্টৰ যদি আমি ট্ৰাইবেল পপুলেশ্যনখিনিৰ কথা কলো নাইবা আমি যদি ৰাজস্থানৰ মানুহখিনিৰ লগত তুলনা কৰো আমি যথেষ্ট পাৰ্থক্য দেখিম তেওঁলোকৰ ছালৰ ৰঙৰ পৰা আৰম্ভ কৰি চুলিৰ পৰা আৰম্ভ কৰি যথেষ্ট পাৰ্থক্য আছে সেইকাৰণে সেই হিচাপে অঞ্চল হিচাপেও কিন্তু আমি ৰেচিয়েল ডিফাৰেন্স আমি দেখিবলৈ পাওঁ তাৰ লগত নেক্সট পইণ্টটো আহিল আমাৰ ভাষিক বৈশিষ্ট্য লেংগুৱেজ ডাইভাৰ্চিটি ভাষাৰ ক্ষেত্ৰতো কিন্তু বহুতখিনি পাৰ্থক্য আছে ভাৰতত প্ৰায় বহুত ভাষা আৰু উপভাষা আছে যিসমূহ চাগে আমি মানে সঠিককে আমি ক'ব নোৱাৰি কিমান ভাষা আছে ইমান লেংগুৱেজ আছে হয়তো সব লেংগুৱেজ আমি কিছুমান লেংগুৱেজ বিষয়ে আমি চাগে নামেই নাজানো কাৰণ এই লেংগুৱেজসমূহ একোটা নিৰ্দিষ্ট স্থানৰ লগত জড়িত আছে যোনখিনি স্থানত একোটা নিৰ্দিষ্ট লোকসকলে বসবাস কৰে সেই স্থানত সেই ভাষাটোৰ বিশেষ স্থান আছে যেনেকে অসমত অসমীয়া যেনেকে বেংগলত বেংগলী লেংগুৱেজ সেনেকে জাগা হিচাপে কিন্তু একোটা ভাষাৰ বিশেষ মৰ্যাদা নাইবা স্থান আছে আৰু সেই মৰ্যাদা স্থানে কিন্তু তাৰ সংস্কৃতিৰ বিষয়েও আমি জনাত আমাক বহুত সহায় কৰে তাৰপিছত নেক্সটটো আমাৰ বৈচিত্ৰ্যটো হৈছে ধৰ্মীয় বৈচিত্ৰ্য এতিয়া ভাৰতৰ সংবিধানত প্ৰস্তাৱনা ভাৰতক এখন ধৰ্মনিৰপেক্ষ দেশ হিচাপে গণ্য কৰিছে ভাৰতক এক ডেমক্ৰেটিক কাণ্ট্ৰি হিচাপে কৈছে য'ত প্ৰত্যেক ধৰ্মকে সমানে অধিকাৰ দিছে প্ৰত্যেক মানুহে নিজে নিজৰ ধৰ্ম নিজৰ ইচ্ছা মতে তেওঁলোকে ল'ব পাৰে তেওঁলোকক ধৰ্মৰ নামত কোনো বাধা নাই কাৰণ সেই ক্ষেত্ৰতো কিন্তু ভাৰত বিৰাটেই ইউনিক কাৰণ কি আমি ভাৰতবৰ্ষত দেখিছো কোনো ধৰ্মৰ ওপৰত কোনো অত্যাচাৰ নাই যিকোনো মানুহে যি ধৰ্মকে তেওঁলোকে ল'ব বিচাৰে সেই ধৰ্ম তেওঁলোকে নিজৰ মৰ্যাদা সহকাৰে তেওঁলোকে ল'ব পাৰে আৰু তেওঁলোকে সেই ধৰ্মীয় ৰীতি-নীতি পালন কৰাৰ ক্ষেত্ৰতো তেওঁলোকৰ কোনো বাধা নাই এই ক্ষেত্ৰত আমি ধৰ্মীয় স্বাধীনতা আমি দেখিছো ভাৰতবৰ্ষত যোনটো হয়তো বেলেগ ঠাইত আমি দেখিবলৈ নাপাওঁ এতিয়া জাতি বৈচিত্ৰ্যৰ বিষয়ে আমি জানি লওঁ ভাৰতত বহুত জাতি উপজাতি আছে ইমান জাতি উপজাতি যে সৰু তাৰে বহুত ধৰণৰ আমি কিছুমান নামেই হয়তো আমি নাজানো সেই উপজাতিসমূহৰ মাজত কিন্তু তেওঁলোকৰ মাজত বহুত ডিফাৰেন্স আছে তেওঁলোকৰ মাজত সাংস্কৃতিক ডিফাৰেন্সও আছে এটা জাতি হৈছে একে ধৰণৰ সামাজিক একক যি বংশানুক্ৰম আৰু এক নিৰ্দিষ্ট পৰম্পৰাগত বৃত্তি পালন কৰে যেনেকৈ উদাহৰণস্বৰূপে আমাৰ যদি কাষ্ট সিস্টেমৰ কথা কলো আমি ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই প্ৰত্যেকটা জাতিৰে একটা নিৰ্দিষ্ট তেওঁলোকৰ অকুপেশন আছে সেই নিৰ্দিষ্ট অকুপেশন তেওঁলোকে ট্ৰেডিশন হিচাপে ট্ৰেডিশনলি ফলো কৰিব লাগে কিন্তু এতিয়া সেই সিস্টেম নাই সেই কাষ্ট আইডেন্টিটি কিন্তু আমাৰ ভাৰতবৰ্ষতে আছে আৰু সেইটো হয়তো সবচেয়ে এটা আমাৰ ইউনিক তাৰ লগতে মই এটোই ক'ব খুজিছো কি হিন্দু জনসংখ্যাৰ মাজত জাতি প্ৰণালী আটাইতকৈ বেছি প্ৰভাৱশালীতাৰ ইয়াৰ খুবেই বেছি কিন্তু অন্য ধৰ্মত হয়তো কম উচ্চ নিচ আছে কিন্তু জাতিৰ যোনটো মানে গোলামী এটো হিন্দু ধৰ্মৰ মাজতে বেছিকে আছে ভাৰতৰ জাতি ব্যৱস্থা প্ৰথা যুগে যুগে ধৰি প্ৰচলিত হৈ আছে এটোৱে আমাৰ ভাৰতৰ জাতি চৰিত্ৰৰ
পৰিণাম কল্পনা আৰু বুজাত সহায় কৰে আমাৰ জাতিৰ যোনটো চৰিত্ৰ সেই যদি আমি সেইটো বিষয় অধ্যয়ন কৰিব লাগে তেতিয়া ভাৰতবৰ্ষৰ আমি জাতিৰ হিষ্ট্ৰীৰ বিষয়ে আমি পঢ়িলে আমি গম পাম কাৰণ কি আমাৰ ভাৰতত বিভিন্ন জাতি উপজাতি আছে আৰু সেই প্ৰত্যেকটা জাতি উপজাতিৰ একোটা নিৰ্দিষ্ট আইডেন্টিটি আছে তাৰ লগত নিৰ্দিষ্ট তেওঁলোকৰ এটা অকুপেশ্যন জড়িত আছে আৰু সেই অকুপেশ্যন তেওঁলোকে ট্ৰেডিশ্যনেলি ফলো কৰি আছে এতিয়াও আছে নোহোৱা নহয় আৰু সেই সমূহে কিন্তু আমাৰ ভাৰতক ইউনিক কৰি ৰাখিছে ইমানখিনি ডাইভাৰ্ছ কাষ্ট আৰু সাব কাষ্ট থকাৰ পিছতো কিন্তু ভাৰতত যে আমি আইডেন্টিটি দেখিছো কমন আইডেন্টিটি দেখিছো এইটো ভাৰতবৰ্ষ বুলি যেতিয়া আমি কওঁ তাৰ পিছত এতিয়া ইম্পৰ্টেন্স অফ ইউনিটি একতাৰ গুৰুত্বটো কি সেইটো বিষয়ে আমি জানো একতা কিয় হ'ব লাগে একতা আমি এইটো পঢ়ি আছো ভাৰতবৰ্ষ ইমান ডাইভাৰ্ছ হয় ইমান বৈচিত্ৰ্যৰ মাজত একতা বৈচিত্ৰ্যৰ মাজত একতাটোনো কিয় দৰকাৰ ভাৰতবৰ্ষত একতা হৈ কিয় থাকিব লাগে একতা কিয় দৰকাৰ তাৰ বিষয়ে আমি জানি লওঁ ৰাষ্ট্ৰীয় একত্ৰীকৰণৰ কাৰণে কিন্তু একতা খুবেই দৰকাৰ বিভিন্ন দৃষ্টিভংগী আৰু মতাদৰ্শৰ পৰা আমি লোকসকলৰ বিভক্ত কৰা অতি সহজ সেয়ে ভাৰতৰ দৰে দেশৰ বাবে বৈচিত্ৰ্যৰ মাজত একতা অতি গুৰুত্বপূৰ্ণ কাৰণ ইণ্ডিয়াৰ নিচিনা এখন দেশত ইমান ডাইভাৰ্ছ য'ত ইমান বিভিন্ন ধৰণৰ লেংগুৱেজ কালচাৰ বিভিন্ন ভাষা জাতি উপজাতিৰে ভৰপূৰ আৰু সেনেকুৱা এখন দেশত যদি আমি তাৰ যদি অখণ্ডতা ৰাখিব লাগে সেই দেশখন যদি আগুৱাই নিব লাগে তেতিয়া সেই দেশৰ যিখিনি মেম্বাৰ আছে আমাৰ ইণ্ডিয়াৰ যিখিনি পিপল সেই সদস্যসকল নাইবা ভাৰত সেই দেশখনৰ যিখিনি মানুহখিনিৰ মাজত আমি সদায় কিন্তু একতা ৰাখিব লাগিব যাতে তেওঁলোকৰ মাজত একতা কেতিয়াও খণ্ডন নহয় তাৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিব লাগিব আৰু সেই গুৰুত্ব দিবৰ কাৰণে কিন্তু আমি সেই যি ভেদাভেদখিনি পাহৰি যাব লাগিব তেওঁলোকৰ মাজত যি ভেদাভেদ আছে সেইখিনি পাহৰি আমি ৰাষ্ট্ৰীয় একত্ৰীকৰণৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব তাৰপিছত আহিল ডেভেলপমেণ্ট এণ্ড গ্ৰোথ আমাৰ একতাই কিন্তু আমাক মানৱ সমাজক ডেভেলপ কৰাত বহুত সহায় কৰে উন্নত কৰাত সহায় কৰে যদি আমাৰ মাজত একতা নাথাকে তেতিয়া বিভিন্ন জাতিৰ মাজত হাই কাজিয়া হৈ পেলাই জাতি এটা আগুৱাই যাব নোৱাৰিব জাতিৰ মাজত বহুত বিভেদ আহি যাব যেতিয়া এটা জাতি যদি ভৱিষ্যতলৈ যদি আগুৱাই যাব লাগে তেতিয়া সেই জাতিটোৰ উন্নতিৰ কাৰণে কিন্তু একতা খুবেই প্ৰয়োজন যদি জাতিৰ সদস্যসকলৰ মাজতে কাজিয়া পেচাল হয় যদি তেওঁলোকে ইজনে সিজনৰ মাজত যদি তেওঁলোকৰ মাজত বুজাবুজি নাই সহনশীলতা নাই তেতিয়া সমাজখননো কেনেকৈ আগুৱাই যাব সেইকাৰণে এই জাতিৰ সদস্যসকলৰ মাজত কিন্তু এটা ইউনিটি ভাৱ থাকিব লাগিব আৰু সেইটো অত্যন্ত দৰকাৰ এখন দেশ বা একত্ৰীকৰণ আৰু মানুহে সম্প্ৰীতিক বাস কৰে আৰু বাবে সদায় বিশ্বাসৰ পথত আগবঢ়ায় এনে দেশবোৰত অভ্যন্তৰীকৰণ সমস্যাৰ সন্মুখীন নহয় আৰু সমৃদ্ধি অব্যাহত থাকে যি দেশসমূহত কিন্তু ইউনিটি থাকে যি দেশসমূহত একতা থাকে এই দেশসমূহত কিন্তু ইণ্টাৰনেল প্ৰব্লেমটো খুবেই কম কাৰণ কি দেশত এতিয়া দেশৰ শাসকসকলে মানে অভ্যন্তৰীণ সমস্যাৰ ওপৰত গুৰুত্ব নিদি তেওঁলোকৰ সময় বেলেগৰ ওপৰত দিব পাৰে এই সমস্যা বেলেগ সমস্যাৰ ওপৰত তেওঁলোকে সলভ কৰাৰ ওপৰত সময় দিব পাৰিব আৰু সেই কাৰণে এই দেশখন উন্নতি হ'ব যি দেশত সদায় অভ্যন্তৰীণ সমস্যাৰ ওপৰতে জৰ্জৰিত সেই দেশসমূহত কেতিয়াও উন্নতি নহয় এই কাৰণে সেই দেশসমূহত সদায় পিছপৰা আমি উদাহৰণ বহুত আছে আমি যদি চাওঁ এই কাৰণে আমি সেই সমূহ দেশত যদি একতা নাই একতা ৰাখিব আমি যদি নোৱাৰো তেতিয়া সেই দেশসমূহত আগুৱাই যাব নোৱাৰে এই কাৰণে দেশসমূহ সদায় পিছপৰা হৈ থাকে তাৰ পিছত নেক্সট আমি ইম্পৰ্টেন্ট পইণ্টটো হ'ল শান্তিপূৰ্ণ সহবাসস্থান শান্তিপূৰ্ণ সহবাসস্থানটো হৈছে কিন্তু এটা গুৰুত্বপূৰ্ণ দিশ যোনটো ইউনিটিৰ কাৰণে খুবেই দৰকাৰ ইউনিটি আনি দিয়ে পিচফুল কোএক্সিষ্টেন্স বুলি আমি ক'ব পাৰো শান্তিপূৰ্ণভাৱে যদি বাসস্থান থাকিব লাগে বাসস্থান থাকিব লাগে সদস্যসকলৰ মাজত তেতিয়া কিন্তু একতা থাকিব লাগিব সেই লোকসকলৰ যোনটো আমাৰ পিপল অফ দ্য ইণ্ডিয়াৰ মাজত কিন্তু সেই লোকসকলৰ মাজত যদি একতা নাই তেতিয়া কিন্তু সেই সকলৰ মাজত কাজিয়া হ'ব তেওঁলোকে শান্তিয়ে থাকিব নোৱাৰিব আৰু শান্তিয়ে থাকিব নোৱাৰাৰ ফলত এই দেশখন আস্তে আস্তে ক্ৰমান্বয়ে ধ্বংস হৈ যাব এই কাৰণে বিভিন্ন সামাজিক বা সাংস্কৃতিক পৃষ্ঠভূমি আৰু ৰীতি নীতিৰ লোকসকলৰ বাবে কিছুমান অভ্যন্তৰীণ সংঘাত ঘটিব পাৰে এই কাৰণে অৱশ্যে এনেধৰণৰ সংঘাত সত্ত্বেও একতা থকাটোৱে সকলোৰ বাবে শান্তিপূৰ্ণ এটা কথা যদি অভ্যন্তৰীণ সমস্যাই সলভ কৰোতে সময় গৈ থাকে তেতিয়া সেই দেশসমূহত কেনেকৈ শান্তি থাকিব এই কাৰণে সেই দেশসমূহত শান্তি বিৰাজ কৰিবলৈ হলে আমি সেই দেশত আমি কি কৰিব লাগিব একতা ৰাখিব লাগিব দেশৰ মানুহৰ মাজত আমি একতা বনাই ৰাখিব লাগিব তেতিয়া সেই দেশখন আগুৱাই যাব পাৰে নাইবা দেশখন শান্তি থাকিব শান্তি মানে প্ৰগতি এই কাৰণে সেইটো আমি
চকু দিব লাগিব তাৰ পিছত গোলকীয় স্বীকৃতি গ্লোবেল ৰিকগনিশ্যন বৈচিত্ৰ্যপূৰ্ণ আৰু একত্ৰিত এখন দেশত ৰাষ্ট্ৰীয় মূল্যবোধ বৃদ্ধি আৰু আন্তৰ্জাতিক মঞ্চ সন্মান প্ৰাপ্ত কৰে যিসমূহ দেশত মানে একত্ৰিত আছে ইউনাইটেড আছে সেই দেশসমূহত ধৰি লওক একো প্ৰব্লেম নাই শান্তিৰে আছে পিচফুল কান্ট্ৰি সেই দেশসমূহক কিন্তু গোটেই ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকক সন্মান দিয়া হয় তেওঁলোকৰ ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁলোকক এটা বিশেষ স্থান দিয়া হয় তেওঁলোকক অনুকৰণ কৰে বেলেগ দেশসমূহে কি এইখন দেশত দেখোন ইমান শান্তি আছে শান্তিৰ দেশ হিচাপে স্বীকৃতি দিয়ে এইকাৰণে সেই দেশসমূহৰ যি আৰ্হিত যি মূল্যবোধসমূহ নৈতিকতাসমূহ বেলেগ দেশৰ কাৰণে এটা উদাহৰণস্বৰূপে হৈ যায় বেলেগ দেশসমূহৰ কাৰণে সেই দেশসমূহ উদাহৰণস্বৰূপে হ'ব যিসমূহ দেশত শান্তি বিৰাজ কৰে যিসমূহ দেশত একো খাই কাজিয়া নহয় এইকাৰণে আমি দেখিলো কি যদি এখন দেশত একতা বনাই ৰাখিব লাগে তেতিয়া সেই দেশখনত আমি ৰাষ্ট্ৰীয় একত্ৰীকৰণ হ'ব লাগিব লগতে সেইখন দেশত বিকাশ হ'ব সেইখন দেশত শান্তি থাকিব আৰু সেইখন দেশত গোলকীয়ভাৱে স্বীকৃতি প্ৰাপ্ত কৰিব এইকাৰণে আমি একতাৰ এটা বিশেষ ভূমিকা আছে একতা থাকিলে দেশখন আগুৱাই যাব আৰু যদি দেশখনত একতা নাই সেই দেশখনৰ কোনো উন্নতি নাই আমি দেখিছে বহুত দেশ আছে য'ত শান্তি নাই তেতিয়া সেই দেশবিলাকত কোনো ক্ষেত্ৰতে আগবাঢ়ি যাব নোৱাৰে এইকাৰণে আমি ভাৰতবৰ্ষৰ ক্ষেত্ৰত আমি ক'ব পাৰো ভাৰতবৰ্ষত যদিও ইমান ডাইভাৰ্চ কিন্তু তথাপি ভাৰতবৰ্ষত কিন্তু এটা একতা আছে এতিয়া আমি ভাৰতবৰ্ষৰ ক্ষেত্ৰত আৰু কিছু একতাৰ যি গুৰুত্বপূৰ্ণ কথাসমূহ আলোচনা কৰি লম একতাই কি কৰে সাংস্কৃতিক দৃষ্টিভংগী আৰু দিশ প্ৰদান কৰে যি সামগ্ৰিকভাৱে দেশৰ বিকাশৰ অৰিহণা যোগায় আমাৰ কালচাৰৰ যি দৃষ্টিভংগী যি এছপেক্টছখিনি সেইখিনি সামগ্ৰিকভাৱে টোটেল ডেভেলপমেণ্ট কৰাত সহায় কৰে আমাৰ এখন দেশৰ যিখিনি সাংস্কৃতিক দিশৰ পৰা গোটেইখিনি পৰা সৰ্বজনীনভাৱে বিকাশ কৰাত সহায় কৰে ইউনিটি অকল যে এক বিশেষ শ্ৰেণীৰ বাবে যে সহায় কৰিব এনেকুৱা নহয় যে অকল এটা বিশেষ গ্ৰুপক যে সহায় কৰিব এনেকুৱা নহয় যেতিয়া এখন দেশত একতা থাকিব তেতিয়া প্ৰত্যেক তাৰ দেশৰ বাসিন্দাসকলে প্ৰত্যেক বাসিন্দাই কিন্তু তাৰ পৰা বেনিফিট লাভ কৰিব তেওঁৰ প্ৰত্যেক বাসিন্দাসকলে তাৰ পৰা উপকৃত হ'ব তাৰপিছত কেৱল ধৰ্ম বা বিশ্বাসতে নহয় কথা আৰু অন্য বিভিন্ন বস্তুটোৰ স্বকীয় মিশ্ৰণ আগবঢ়াব ইয়াৰ লগতে যেতিয়া আমাৰ দেশখনত একতা থাকিব তেতিয়া বিভিন্ন ধৰ্ম বিশ্বাস কিন্তু তেতিয়াই আমি ধৰ্মীয় বিশ্বাসসমূহ সিমানেই মানুহে জীৱনত আঁকোৱালি ল'ব এইকাৰণে আৰু স্বতন্ত্ৰভাৱে কিন্তু এই ধৰ্মীয় বিশ্বাসসমূহ পালন কৰিব পাৰিব তাৰ লগতে পৰিৱৰ্তনৰ কাৰণেও খুব দৰকাৰ আমি পৰিৱৰ্তনৰ কাৰণেও কোনো একতা দৰকাৰ যদি একতা নাই মানুহখিনিৰ মাজত সদায় যদি বিভেদ থাকে এখন ৰাষ্ট্ৰৰ লোকসকলৰ মাজত যদি সদায় বিভেদ থাকে তেতিয়া তেওঁলোকৰ সেই ৰাষ্ট্ৰৰ কেতিয়াও উন্নতি নহয় সেই ৰাষ্ট্ৰখন সদায় পিছপৰা হৈ থাকিব সেইকাৰণে ৰাষ্ট্ৰখন উন্নতি কৰাৰ ক্ষেত্ৰতো কিন্তু আৰু আগবঢ়াই কৰাৰ ক্ষেত্ৰতো কিন্তু এই ইউনিটি খুবেই দৰকাৰ ব্যক্তিৰ সামাজিক বিকাশ বৃদ্ধি আৰু পৃথিৱীৰ এক বৰ্ধিত বুজাবুজি বিকাশৰ বাবেও কিন্তু একতা বহুত দৰকাৰ ব্যক্তিসকল প্ৰত্যেক ব্যক্তিৰ কিন্তু সামাজিক ছ'চিয়েল ডেভেলপমেণ্টৰ কাৰণেও আৰু লগতে পৃথিৱীৰ অন্য দেশৰ লগত যাতে বুজাবুজিটো থাকে যেনেকৈ এখন দেশক যদি একো শান্তি নাই দেশখনত যদি একো একতা নাই সেই দেশখনে বেলেগ দেশৰ পৰা কি সহায় পাব সেই দেশখনক কোনো সহায় নকৰিব সেই দেশখন সদায় পিছপৰা হৈ ৰৈ যাব এইকাৰণে সেইসমূহ দেশৰ লগত যাতে অন্য দেশৰ বুজাবুজি থাকে সহায় সহযোগিতা থাকে সেইটো কিন্তু অত্যন্ত গুৰুত্ব যোনটো আমি ভাৰতবৰ্ষত দেখো ভাৰতবৰ্ষ এনেকুৱা এখন দেশ যি চবেই সন্মান কৰে কাৰণ কি ভাৰতত ইমান বুজাবুজি আছে ভাৰতে অন্য দেশৰ লগত বুজাবুজি ভাৱটো ৰাখিছে তাৰ কাৰণে ভাৰতক সদায় চবেই আঁকোৱালি লৈছে ব্যক্তিসকলৰ মাজত একত্ৰিত হ'বলৈ আৰু সাংস্কৃতিক আৰু অনুশীলন বৃদ্ধি আৰু লগতে শক্তিশালী আৰু সুন্দৰ সম্প্ৰদায় গঢ়ি তুলিবলৈও কিন্তু খুবেই দৰকাৰ এক ব্যক্তিসকলৰ মাজত একত্ৰিত আৰু সাংস্কৃতিক বিকাশ আৰু লগতে সমৃদ্ধিৰ ক্ষেত্ৰতো কিন্তু খুবেই দৰকাৰ কালচাৰ ডেভেলপমেণ্ট অফ ডিফাৰেণ্ট চাইড অফ এ পিপল এজন ব্যক্তি নাইবা গোটেই এজ এ হোল সেই গ্ৰুপটোৰ বিকাশৰ ক্ষেত্ৰতো কিন্তু ইউনিটি খুবেই দৰকাৰ যদি একতা নাই সেই জাগাখিনি মানুহখিনিনো কেনেকৈ ডেভেলপ হ'ব এইকাৰণে আমি একতা যদি চাবলৈ যাওঁ আমি প্ৰত্যেকটো দিশৰ পৰা আমি চাব লাগিব সেই দিশসমূহ হয়তো এজন ব্যক্তিৰ জীৱনতো হ'ব পাৰে আৰু সাংস্কৃতিক দিশৰ ক্ষেত্ৰতো যথেষ্ট অৰিহণা যোগাব সাংস্কৃতিক যেতিয়া এখন দেশত
শান্তি বিৰাজমান কৰিব, সেই দেশখনৰ সংস্কৃতি যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব, সেই কালচাৰখিনি, সেই দেশখনৰ সংস্কৃতি অন্য দেশে জানিব, সেই দেশখনৰ বিভিন্ন ইউনিকনেছৰ বিষয়ে বেলেগ এখন দেশে জানিব, হয়তো সেই দেশত বিভিন্ন বাহিৰৰ পৰা মানুহ আহি পেলাই সেই দেশখনৰ সংস্কৃতি বিষয়ে জানিবলৈ তেওঁলোকে ৰিচাৰ্চ কৰিব, তেওঁলোকে জানিব ইচ্ছা কৰিব, টুৰিষ্ট ডেভেলপমেণ্ট হ'ব, টুৰিজম ডেভেলপমেণ্ট হ'ব, সেই ক্ষেত্ৰত সেই দেশখন শক্তিশালী হৈ যাব, চব ভাল হ'ব, সমৃদ্ধিশালী দেশ হ'ব। এইকাৰণে শান্তি যে অত্যন্ত দৰকাৰী, শান্তি আৰু শান্তিৰ বাবে কিন্তু একতা খুবেই দৰকাৰ। মানুহৰ মাজত ইজনে সিজনৰ বাবে সহনশীলতা আৰু প্ৰকৃত গ্ৰহণযোগ্যতাৰ মূল্যবোধ বৃদ্ধি কৰিব। এই একতা যদি থাকে, একতাই কি কৰিব, ইজনে সিজনৰ মাজত, মানুহৰ মাজত কিন্তু সহনশীলতা, যে আমি ইজনৰ দুখটো, বেলেগৰ দুখ খুচৰি থকাতছে আমি যদি ইজনক সহায় কৰিব যদি যাওঁ, সেনেকুৱা আৰু গ্ৰহণযোগ্য একচেপ্টেন্স অফ এভৰিথিং, সেইটো কিন্তু আমাৰ আনিবি। এইকাৰণে আমি ইউনিটি সদায় ৰাখিব লাগে দেশখনত, তেতিয়াহে দেশখন আগুৱাই যাব। কিন্তু আমি দেখিছো কি ইউনিটি যিমানে থাকিলেও কিন্তু আমাৰ ডাইভাৰ্চিটিও আছে, আৰু সেই ডাইভাৰ্চিটিৰ কাৰণে কিছু কিছু ক্ষেত্ৰত কিন্তু ভাৰতত সমস্যাও সৃষ্টি কৰে। এই সমস্যাসমূহ কি কি আমি অলপ আলোচনা কৰো। প্ৰথম সমস্যাটো হ'ল সংস্কৃতি আৰু ধৰ্মবোৰ বিভিন্ন ভাষা অনুকৰণ কৰে, যিয়ে এটা সাধাৰণ ভাষা জানে বা নাজানে, কিন্তু সেই ভাষাটো ধৰি লওক বেলেগে নাজানিব পাৰে। এখন বিশেষ এৰিয়াত যোনটো ভাষা প্ৰচলিত, সেই ভাষাটো হয়তো এজন বাহিৰৰ পৰা অহা মানুহজনে নাজানিব পাৰে, তাৰ কাৰণে কি হ'ব পাৰে, তেওঁৰ এটা প্ৰব্লেম হৈ যাব পাৰে। আৰু সেই লেংগুৱেজ যোগাযোগটো হয়তো যোগাযোগৰ ক্ষেত্ৰত হয়তো এটা সমস্যা আহি যাব পাৰে। এইকাৰণে যোগাযোগৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে, যিহেতু ইমান লেংগুৱেজ ডাইভাৰ্ছ আছে, সেইটো এটা প্ৰব্লেম আছে। আৰু কালচাৰেল ডিফাৰেন্সো আছে। কেতিয়াবা কি হয়, আমি আমাৰ সংস্কৃতিটোকে সদায় ওপৰ বুলি ভাবো, এনেকুৱা ধৰণৰ বেলেগৰ সংস্কৃতিটো হয়তো আমি কেতিয়াও কম বুলি ভাবিব পাৰো, আমি নিজকে হয়তো সদায় ওপৰ বুলি ভাবো, আমাৰ সংস্কৃতি সদায় ওপৰ, সেই ক্ষেত্ৰত কিন্তু কেতিয়াবা জাগা লৈ কেতিয়াবা বিভেদ হ'ব পাৰে। এইকাৰণে সেইবিলাক সমস্যা আমি দেখিছো ভাৰতবৰ্ষত, কিছু ক্ষেত্ৰত কিন্তু সাংস্কৃতিক কিছুমান কালচাৰেল ক্ষেত্ৰতো কিছুমান সমস্যা আহি যায়, মানুহৰ মাজত কিছু প্ৰব্লেম আহি যায়, কি সংস্কৃতি লৈ কাজিয়া হয়, ইয়ালৈ কাজিয়া লয়, তেতিয়া সেইকাৰণে এই সমস্যাসমূহ আমি দেখা পাইছো, নোহোৱা নহয়। এইকাৰণে আমি যে গোটেই যে প্ৰব্লেম যে এনেকুৱা একো প্ৰব্লেম নোহোৱা বুলি আমি ক'ব নোৱাৰো, বৈচিত্ৰ্যৰ মাজতও কিছু প্ৰব্লেম আছে। তাৰপিছত আমি এনেকুৱাও দেখিছো নিৰ্দিষ্ট সংস্কৃতি আৰু ধৰ্মবোৰ নিৰ্দিষ্ট আচৰণ বা বিশ্বাস আছে, তেওঁলোক ওপৰত বিশ্বাস থাকে, লোকসকলৰ তুলনাত সেইবোৰ আনৰ বাবে ইমান গুৰুত্বপূৰ্ণ নহয়। সেইটো দেখিছো কি নিৰ্দিষ্ট সংস্কৃতিৰ আৰু নিৰ্দিষ্ট ধৰ্মবোৰত বিশেষ কিছুমান নিৰ্দিষ্ট আচৰণ থাকে, যিটো আমাৰ কাৰণে হয়তো যোনে সেই ধৰ্মটো বিশ্বাস কৰে, এই ধৰ্ম মানি চলে, সেই ধৰ্মৰ মানি চলা লোকসকলৰ মাজত হয়তো সেইটো একো প্ৰব্লেম নহ'ব পাৰে, কিন্তু যোনে সেই ধৰ্মক বিশ্বাস নকৰে, সেইটো তেওঁলোকে সেইটো মানি নল'ব পাৰে, বুজি পাইছে নে? এইকাৰণে সেইটো ক্ষেত্ৰতো কিছু প্ৰব্লেম আহি যায়, যেতিয়া মানে ধৰ্ম লৈ পেলাই, নাইবা কিছুমান ধৰি লওক ধৰ্মৰ কিছুমান এলিমেণ্টছ হয়তো আমাৰ এইটো সমাজত আছে, এইটো সমাজত নাই, মই কিয় মানিম, তেতিয়া সেনেকুৱা ধৰণৰ সেইটো ডিফাৰেন্সটো কেতিয়াবা আহি যায়। আৰু এনেকুৱা হৈছেও, নোহোৱা নহয়, সংঘাত হৈছে, ধৰ্মীয় সংঘাতো হৈছে, কাৰণ সেইবিলাকৰ ক্ষেত্ৰতো কিছু আমাৰ প্ৰব্লেম আছে, নোহোৱা নহয়। তাৰ লগত জাতি ব্যৱস্থাও কিন্তু আমাৰ বৈচিত্ৰতাৰ এটা মানে উদাহৰণ ক'ব পাৰো, কাৰণ কি জাতি প্ৰথাই কিন্তু ভাৰতক বহুত ক্ষেত্ৰত কিন্তু মানে আগবাঢ়ি যাবলৈ নিদিয়ে, জাতি প্ৰথাই কিন্তু আমাক বহুতখিনি প্ৰব্লেমো কৰিছে। এইকাৰণে জাতি প্ৰথাই যে অকল এটা জাতি প্ৰথাৰ কাৰণে যে ভাৰত এটা ইউনিক, সেইটো হয়, মই মানিলো, কিন্তু তাৰ কাৰণেও কিন্তু জাতি প্ৰথাইও কিন্তু আমাক ভাৰতবৰ্ষত বহু ক্ষেত্ৰত আগবাঢ়ি যাবলৈ বাধা সৃষ্টি কৰিছে। যেনেকে উদাহৰণস্বৰূপে উচ্চ জাতিসকলে তেওঁলোকৰ নিজ জাতিসকলক তেওঁলোকে লোৱাৰ বুলি ভাবে, তেওঁলোকে উচ্চ জাতি বৰ্ণসকলে নিজ জাতি বৰ্ণসকলক তেওঁলোকক অলপমান বেয়া চকুৰে চাই দিয়ে, সেনেকুৱা ধৰণৰ আমি উদাহৰণ দেখিছো। দলিত সম্প্ৰদায়ৰ উদাহৰণ ক'ব পাৰো, দলিত জাতিৰ কথা ক'ব পাৰো, যে তেওঁলোকৰ সেনেকুৱা ধৰণৰ প্ৰব্লেম আছে, এইকাৰণে নোহোৱা নহয়। এতিয়া এইটোৱে আমি ক'ব পাৰো কি ভাৰতত বৈচিত্ৰ্যৰ মাজত একতা হৈছে এটা ইউনিক আইডেন্টিটি, এটা ইউনিকনেছ, যোনটো হয়তো আমি বেলেগ জেগাত দেখা নাপাওঁ, আৰু সেই ইউনিকনেছটোৰ কাৰণে কিন্তু ভাৰত
বেলেগ জাগাৰ পাই বিখ্যাত নাইবা এটা তেওঁৰ এটা ইউনিক আইডেন্টিটি আছে ভাৰতৰ যিমানেই জাতিত বেলেগ নাথাকক যিমানে ডিফাৰেন্স নাথাকক ভাৰতৰ যেতিয়া দৰকাৰ হ'ব ভাৰতক যেতিয়া সমস্যাত পৰিব ভাৰত যেতিয়া কিন্তু ছবি আহি পেলাই ভাৰতৰ হকে মাত মাতিব ভাৰতবৰ্ষ বুলি কোৱাৰ লগে লগে আমি গোটেই ভাৰতৰ অখণ্ড ভাৰত বুলি আমি ক'ব পাৰোঁ অখণ্ড ভাৰতৰ বিভিন্ন জাতি উপজাতি আছে সেই জাতি উপজাতিসমূহ ছবি একত্ৰিত হৈ পেলাই ভাৰতবৰ্ষক আগুৱাই নিবলৈ যথেষ্ট সহায় কৰিছে আমি সেই উদাহৰণ দেখিছো আগৰ আমি হিষ্ট্ৰীৰ কথাও যদি আমি মই আগত লেকচাৰটোত যিটো ক'লো 1857 যুদ্ধৰ সময়ত যেতিয়া ফাৰ্ষ্ট ৱৰ্ল্ড অফ ইণ্ডিপেণ্ডেন্স আমাৰ ইণ্ডিয়াত হৈছিল তেতিয়া বিভিন্ন জাতি জনজাতিৰ কথা কোনো নাহে তেতিয়া সব এক হৈ গৈছিল মই এইটো ধৰ্ম এইজন সেইটো ধৰ্ম সেই ধৰ্ম চৰ্ম বাদ দি কোনো জাতি জাত নিশ্চয় জাত সেইবিলাক সব বাদ দি তেতিয়া সব ভাৰতৰ লোকসকলে একগোট হৈ পেলাই ভাৰতৰ হকে যুদ্ধ কৰিছিল সেইটো কিন্তু এটা উৎকৃষ্ট উদাহৰণ যোনটো ভাৰতে দেখুৱাই দিছে যদিও ভাৰতত ইমান ডিফাৰেন্স আছে যদিও ভাৰতত ইমান ডাইভাৰ্স আছে কিন্তু ভাৰত সদায় ইউনিক ভাৰতৰ যিমানেই ডাইভাৰ্স নাথাকক যিমানে ডিফাৰেন্স থাকক কিন্তু ভাৰতৰ যোনটো সংস্কৃতি এই সংস্কৃতিটো কতো নাই যোনটো কালচাৰ ইউনিকনেস আছে সেইটো ভাৰতৰ নিচিনা ভাৰতৰ বাহিৰে কতো নাই ভাৰতৰ যোনটো আকোৱালি লোৱা ক্ষমতা যোনটো ভাৰতে যে বেলেগৰ সংস্কৃতিক সদায় আকোৱালি লয় কেতিয়াও বেলেগৰ সংস্কৃতিক ভাৰতৰ বেলেগৰ সংস্কৃতি কেতিয়াও হিং চকুৰে নাচায় এইটো নেগলেক্ট নকৰে সেইটো কিন্তু এটা ভাৰতৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ আমি প্লাস পইণ্ট বুলি ক'ব পাৰোঁ ভাৰতৰ যিমানে বাহিৰৰ পৰা মানুহ আহে ভাৰতে সদায় আকোৱালি লৈছে এইকাৰণে ভাৰতবৰ্ষ সদায় ইউনিক আৰু ভাৰতৰ সেই ইউনিকনেছৰ কাৰণে কিন্তু আমি ভাৰতবৰ্ষক আমি কি কওঁ ইউনিটি এণ্ড ডাইভাৰ্চিটি বুলি কওঁ ভাৰতৰ যিমানেই বিভিন্ন ধৰ্ম জাতি উপজাতি থাকক কিন্তু ভাৰত সদায় ইউনিক কাৰণ কি ভাৰতত এই জাতি উপজাতি থকাৰ স্বত্তেও ভাৰতে নিজৰ ইউনিকনেছ মেইনটেইন কৰিছে ভাৰতে নিজৰ ইউনিটি মেইনটেইন কৰিছে সেই ইউনিটিৰ কাৰণে কিন্তু ভাৰত বিখ্যাত আৰু সেইটোৱে আমি ভাৰতবাসী হিচাপে আমি গৌৰৱান্বিত হ'ব পাৰোঁ এইখিনিতে কৈ মোৰ আজি লেকচাৰটো সামৰি মাৰিছো আৰু লগত মই এইটোৱে ক'ব খুজিছো কি ভাৰতবৰ্ষৰ বিষয়ে যদি আমি জানিব লাগে তেতিয়া আমি ভাৰতৰ গোটেই কালচাৰ বিষয়ে আমি জানি ললে আমি গোটেইখিনি বস্তু আমি গম পাম আমি অতীজৰ পৰাই আমি দেখি আছো ভাৰতবৰ্ষৰ আমাৰ যি সংস্কৃতি সেই সংস্কৃতি কিন্তু ভাৰতবৰ্ষক বহুত বিশ্ব দৰবাৰত আকোৱালি ল'বলৈ আৰু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ সহায় কৰিছে এইখিনিতে কৈ মোৰ আজি লেকচাৰটো সামৰি মাৰিছো নমস্কাৰ